নমস্কাৰ। ডিব্ৰুগড় 24x7 আপোনালোকৰ অতি মৰমৰ এটা অনুষ্ঠান। আপোনালোকৰ সহায়তে এই অনুষ্ঠানটো আজি ইমান পপুলাৰিটি লাভ কৰিবলৈ সক্ষম হৈছে। ডিব্ৰুগড় 24x7 এটা অভিলাষী অনুষ্ঠান আৰম্ভ কৰিছে অসীম কুমাৰ শৰ্মাৰ সৈতে খোলা কথা, এটা পডকাষ্ট। আমি আশা ৰাখিছোঁ আপোনালোকে যেনেকৈ অন্যান্য অনুষ্ঠানসমূহ ছাপোৰ্ট কৰি আহিছে, এই অনুষ্ঠানো আপোনালোকে আদৰেৰে ল'ব। আজি প্ৰথম অনুষ্ঠানটোত আমি আমন্ত্ৰণ কৰি আনিছোঁ এনে এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি আমি সকলোৱে চিনি পাওঁ। তেওঁ অতি জনপ্ৰিয় এগৰাকী ব্যক্তি, কিন্তু লগতে মোৰ এটা অনুভৱ আছে ব্যক্তিজন জনপ্ৰিয় হ'ব অলপ দেৰি পিছতে আপোনালোকে তেওঁক দেখাই পাব, দেখিলে চিনিয়ে পাব। তেওঁ এগৰাকী ভাল মানুহ আৰু ভাল অন্তৰৰ মানুহ। তেনেকৈ এগৰাকী ব্যক্তি আমাৰ মাজত আছে। তেওঁৰ সুৰে আপোনালোকক মায়ামুগ্ধ কৰি ৰাখিছে ইমান দিনে। তেখেতে হ'ল আমাৰ অতি শ্ৰদ্ধাৰ আৰু মৰমৰ ৰাজেন গোহাঁই ডাঙৰীয়া। নমস্কাৰ দাদা। নমস্কাৰ। আপোনাক আমাৰ এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। ৰাজেন দা, আপোনাৰ লগত মোৰ খুব ওচৰ সম্পৰ্ক এটা আছে, কিন্তু প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনাৰ অনুভৱটো কেনেকুৱা? মানে অনুভৱ মানে কিহৰ ওপৰত ক'ম? আজি যে আপুনি ইয়াত আহিছে, আমাৰ দৰে এটা অনুষ্ঠানে আপোনাক আমন্ত্ৰণ আমি কৰি আনিছোঁ আৰু আমাৰ মুকলি কৰিম অনুষ্ঠানটো আপোনাৰ হাতেৰে। সেইটোৱে আচলতে মই যেতিয়া শুনিলোঁ তোমাৰ মুখৰ পৰা এই নতুন যিটো অনুষ্ঠান আয়োজন কৰা হৈছে, মানে আৰম্ভ কৰা হৈছে, তাত মোক প্ৰথম ইয়ালৈ আমন্ত্ৰণ কৰি আনিছা। মই তাৰ বাবে মই নিজে খুব গৌৰৱ অনুভৱ কৰিছোঁ আৰু ডিব্ৰুগড় 24x7লৈ মোৰ ধন্যবাদ জনাইছোঁ। মোৰ কৃতজ্ঞতা থাকিল আৰু লগতে তোমাৰ প্ৰতি মোৰ কৃতজ্ঞতা থাকিল, তুমি যে মোক এই সুবিধাকণ যে দিছা। নহয়, আপোনাৰ সুবিধা নহয়, আমি আচলতে সৌভাগ্যৱান যে আজি আমাৰ অনুষ্ঠানটো আপোনাৰ দ্বাৰা আমি আৰম্ভ কৰিবলৈ পাইছোঁ। আৰু দাদা, আমাৰ নামটো দিছোঁ অনুষ্ঠানটো খোলা কথা। আমি খুলিয়ে কথা পাতিম, নহয় জানো? খুলিয়ে কথা পাতিম। আপুনি ডিব্ৰুগড়ৰ নে অৰিজিনেল? মই একচুৱেলি ডিব্ৰুগড়ৰ নহয়, মই তিনিচুকীয়াৰ। হয়। তাৰ আগতে তিনিচুকীয়াৰ আচলতে মোৰ পূৰ্বপুৰুষ আছিলে ঢকুৱাখনা। তাৰপিছতে মোৰ দেউতা এওঁলোক উঠি আহিলে, তাৰ পৰা আহি পেলাই তিনিচুকীয়াত ছেটেল কৰিলেহি। আৰু তেতিয়াৰ পৰা মোৰ কৈশোৰ জীৱন, মই মানে শৈশৱ কৈশোৰ তিনিচুকীয়াতে পাৰ কৰিলোঁ। বাকী চোৱা, যেতিয়া কলেজত নাম লগাবলৈ আহিলোঁ, সেই তেতিয়াৰ পৰা কিন্তু মই ডিব্ৰুগড়, আৰু তেতিয়াৰ পৰাই মই ডিব্ৰুগড় বাসিন্দাই হৈ পৰিলোঁ। আৰু ডিব্ৰুগড়ত আপুনি কলেজত পঢ়িছিল নহয় জানো? কলেজ আৰু কানৈ কলেজত? কানৈ কলেজত। তাততো ঢেৰ কাহিনী আছে। কাহিনী মানে ঢেৰেই আছে। 63ত মই আহিছিলোঁ কলেজত নাম লগাবলৈ বুলি। তাৰপিছতে 63ত আহোঁতে তেতিয়া মই ইয়াত প্ৰথম লগ পাইছোঁ মানে প্ৰথম চিনাকি হৈছোঁ হেমন্ত দত্তৰ লগত। মই ৰাইজক জনাই থওঁ, হেমন্ত দত্ত সেইগৰাকী বিখ্যাত নাট্যকাৰ, যিগৰাকী সদ্যপ্ৰয়াত। তেওঁ আমাৰ মাজত সদ্যহতে নাই, কিন্তু হেমন্ত দত্ত বুলি ক'লে চাগে অসমৰ মানুহে নজনা মানুহ কোনোৱে নাই। তাৰপিছত দাদা হেমন্ত দত্ত তেতিয়া মানে কানৈ কলেজত হয় কি, আমি ছায়েন্স ষ্ট্ৰীমৰ আছিলোঁ। তেতিয়া সেই ছায়েন্স ষ্ট্ৰীমৰ ক্লাছবিলাক সাধাৰণতে এটা গেলেৰী থাকে। এই ক্লাছৰুমটোৱে এটা গেলেৰী। গেলেৰীৰ একেবাৰে শেষৰ বেঞ্চখনত মই বহিছোঁ, হেমন্ত দত্ত বহিছে। হেমন্তই মোক প্ৰথম মাত লগাইছে, মানে খুব গহীনকৈ কৈছে আৰু দেই, তাৰ এনেও কথাবিলাক খুব গহীনত কয় নহয়, ভইচটো অলপ ডেফ্ট কৰি পেলাই। আপুনি ক'ৰ পৰা আহিছে মোক সুধিছে। মোৰ এতিয়াও মনত আছে সেই কথাটো। সেয়ে প্ৰথম মোৰ মানে হেমন্ত দত্তৰ লগত মোৰ কথোপকথন বুলিয়ে ক'ব লাগিব। আৰু সেই তেনেকৈ আমাৰ মাজত আৰু সেই পৰিচয় হ'ল। তাৰপিছতে লাহেকৈ তাতে লগ পালোঁ চৈয়দ চাদুল্লা, ভৱেশ গোস্বামী, বিজু ফুকন,
অলপ বিজু ফুকনৰ উৎপাতো কৰিছিলে, আমাক ক্লাছ কৰিবলৈ নিদিয়ে সি। সদায় সি মানে খুব গালি পৰা নিচিনাই কৰে, কি কৰিবি ক্লাছ কৰি পেলাই ক্লাছ কৰিব নালাগে, বাদ দে। সেই তেতিয়া তাত মানে কিছুমান দেৱদাৰৰ গছ কিছুমান আছিলে আগফালে, তাৰ তলত বহি খালি আড্ডা মৰা ধান্দা মৰা তাৰ। তাত নিশ্চয় যেতিয়া আপোনালোক ইমান কেইজন ক্ৰিয়েটিভ মানুহে গোট খায়, তাত চাগে সদায় তেনেকুৱা ধৰণৰ কথাই আপোনালোকে আলোচনা হৈছিলে বহুত। প্ৰথম অৱস্থাত কিন্তু আমি এনেই কথাহে পাতিছিলোঁ দেই, কিন্তু সেই যেতিয়া মোৰ মনত আছে এতিয়াও, এই কলেজ উইক যেতিয়া হ'ল, আৰম্ভ হ'ল, তেতিয়া মানে কোন কি ফিল্ডৰ মানে লাহেকৈ ওলাই পৰিল। যেনেকৈ বিজু ফুকন হওক বা হেমন্ত দত্ত, সিহঁত হৈছে ড্ৰামাৰ, নাটকৰ মানুহ। মই, ছাদুল্লা, ভৱেশ গোস্বামী, এইবিলাক হ'লো আমি মিউজিকৰ। তাত মই বোধ কৰোঁ কিবা এটা কোৰাছ এটা হৈছিলে নেকি। এই কোৰাছটো হওঁতে তাত গীটাৰ বজাবলৈ মোক মানে ল'ৰা এজনৰ প্ৰয়োজন হ'ল দেই, ল'ৰা এজন লাগে বুলি ক'লোঁ। কোনে গীটাৰ বজায় ইয়াত? তেতিয়াই সেই ছাদুল্লা আহিছে গীটাৰখন লৈ পেলাই। সেই প্ৰথম চিনাকি ছাদুল্লাৰ লগত। ছাদুল্লাক সুধিলোঁ মই, বোলে আপুনি গীটাৰ বজায় নেকি? তেতিয়া আপুনি আৰু দেই, আৰু বেছ আৰু মানে মাৰ্জিত ভাষাৰে সুধিছোঁ আৰু তাক, আৰু সিও খুব ধুনীয়াকৈ কৈছে যে হয় মই এনেকুৱা মানে গীটাৰ বজাওঁ। তাৰপিছত তাৰ গীটাৰখন লৈ পেলাই মই আকৌ তেতিয়া বজাই চাইছোঁ দেই, আপুনিওতো গীটাৰ বজায়, টিউনত আছেনে নাই, মই আকৌ সেইটো চাইছোঁ। তাৰমানে তেতিয়ালৈকে মই নাজানো যে ছাদুল্লা মানে সি যে ইমান ভাল গীটাৰিষ্ট, মই তেতিয়ালৈকে নাজানো। কিন্তু ভৱেশে এনেই গীটাৰ বজাই আৰু আহিছে, মই গীটাৰখন অলপ চাই লওঁ টিউনটো। সেইটো কথা মোৰ মনত পৰে এতিয়া। মনত পৰিলে এতিয়াও তাকে ভাবোঁ, যিজন গীটাৰিষ্টৰ ইমান নাম গীটাৰিষ্ট হিচাপে, সেইজনৰ এই গীটাৰখন মই আকৌ সুৰত আছে নাই চাবলৈ লৈছিলোঁ। সেই তেনেকুৱাবিলাক কথা থাকে আছিলে। আৰু ভৱেশ গোস্বামীয়ে তেতিয়া প্ৰথম কিন্তু পিয়ানো একৰ্ডিয়ন বজোৱা নাছিলে। আচ্ছা, আমি যেতিয়া কোৰাছ কৰোঁ, সি তেতিয়া গীটাৰ এখন লৈ গীটাৰ এখন বজাই থাকে। সি মানে ৰিডিম গীটাৰ, আৰু এনেই কলেজৰ আইটেমবিলাকতো সেই ৰিডিম গীটাৰ বজায়। অৱশ্যে নাটক কৰিছিলে তেতিয়া। কোনে মানে ভৱেশেও কৰিছিলে। ভৱেশে নাটকো কৰিছিল নেকি? তেতিয়া কৰিছিলে। মই ৰাইজক জনাই থওঁ যে আপোনালোকে আটাই জানে, আমাৰ মাজৰ পৰা দুইজন ব্যক্তি বৰ্তমান আমাৰ মাজত নাই। এজন হ'ল, কেইবাজনো নাই, দুজন বুলিয়ে নহয়, ভৱেশ গোস্বামীও নাই, সৈয়দ ছাদুল্লা নাই, বিজু ফুকন নাই, হেমন্ত দত্ত নাই। মানে সেই টিমটোৰ প্ৰায়বিলাক কোৰ মেম্বাৰে নাই। প্ৰবীণ গোস্বামীও নাই, প্ৰবীণ দা নাইকিয়া। মই দৰ্শকক জনাই থওঁ যে যিসকল ব্যক্তিৰ নাম কৈছে, যেনে প্ৰবীণ দাই বজাইছিলে তেতিয়া লেডাৰ বজায়, আৰু তেওঁ ভূপেন হাজৰিকাৰ লগতো বজাইছিলে। সৈয়দ ছাদুল্লাৰ কথাটো ক'বই নালাগে, অসমৰ প্ৰত্যেক ৰাইজেই জানে। তেওঁ এগৰাকী যেনেকৈ সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ, পৰিচালক, সেই ব্যক্তিজনো আমাৰ মাজৰ পৰা নোহোৱা হ'ল। আপোনালোকে লাহেকৈ গম পাব যে এই টিমটোৱে বহুত আনন্দৰ কথাও আছে। পিছত আমি কথা পাতিম যে ভৱেশ গোস্বামী অসমৰ এগৰাকী প্ৰখ্যাত একৰ্ডিয়নিষ্ট আছিল। তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। কিমান সহজ সৰল সেই তেতিয়াৰ দিনবিলাক আছিল। সেই ভাল মনৰ মানুহবিলাকে কেনেকৈ তেওঁলোকে আনন্দৰ মাজেৰে ক্ৰিয়েশ্যনবিলাক তেওঁলোকে কৰিছিল, সেইবিলাক কথাও আমি ৰাজেন্দ্ৰৰ পৰা জানিবলৈ চেষ্টা কৰিম। ৰাজেন্দ্ৰ, তাৰপিছত কওকচোন। তাৰপিছতে ভৱেশৰ মনত এটা পোক সোমালে। মানে যেতিয়া আমি এনেকৈ মই গান গাওঁ, সিহঁতে বজায়, তাৰপিছতে ক'লে কি আমি এটা বেণ্ড খোলোৱা। বেণ্ড খুলিবলৈ তেতিয়া ডিব্ৰুগড়ত এখনো ইলেক্ট্ৰিক গীটাৰ নাই। হয় হয়, ইলেক্ট্ৰিক কোন চন? 63? এইটো 63, 64, সেইবোৰতকৈ 64 হ'ব দেই। হয়, এখনো লিড গীটাৰ নাই ডিব্ৰুগড়ত, এখনো বেছ গীটাৰ নাইয়ে আৰু মানে। তাৰপিছত তেতিয়া আমি ছাদুল্লাই ক'লে যে নহয়, আমি হেৰি কৰোঁ, আৰ্নিকুলামৰ পৰা লৈ আনো দুখন গীটাৰ, এখন বেছ গীটাৰ আৰু এখন লিড গীটাৰ। তেতিয়া
নহয় বেছ গীটাৰ নহয়, দুখন লিড গীটাৰে আনিছোঁ তেতিয়া, এখন ক'লা আৰু এখন ৰঙা, মোৰ মনত আছে। তাৰপিছতে সেইখন আহি পেলাই তেতিয়া এই থানা চাৰিআলিতে কেৰিয়াৰ ছাৰ্ভিচ এটা আছিলে দেই, কোৰিয়াৰ। তাৰপিছতে সিহঁতে চিঠি এখন দিলে যে এনেকৈ আপোনালোকৰ দুটা বস্তু আছেহি, এনেকৈ আপোনালোকে লৈ যাব লাগে। আৰু ইতিমধ্যে আমাৰ সেই সময়ত মানে যিদিনাখন আমি আবেলি মানে চিঠিখন পাইছোঁ, তাৰ নেক্সট ডে'ৰ পৰা আমাৰ পৰীক্ষা আৰম্ভ, টাৰ্মিনেল পৰীক্ষা। আৰু তেতিয়াতো আজিৰ নিচিনাকৈ আৰু এই ছেমিষ্টাৰ এইবিলাক নাছিলে, ফাৰ্ষ্ট টাৰ্মিনেল, ছেকেণ্ড টাৰ্মিনেল এনেকুৱা আছিলে। তাৰপিছতে কানৈ কলেজৰ যিটো এতিয়া সেই হলটো অৱশ্যে নাই, তলত আগেই হল এটা আছিলে, আজিৰ নিচিনাকৈ সেই কাষত যিটো ডাঙৰ হল সেইটো নাছিলে। তলত যিকেইটা ৰুম আজি এতিয়া হ'ল, তাতে গোটেই ডাঙৰকৈ এটা হল আছিলে, তাতে পৰীক্ষা হৈ আছে। আমাৰ আৰু ক'ত পৰীক্ষা দিয়া ধান্দা তেতিয়া, এটা ঘণ্টা মানে কেতিয়া বাজে আৰু প্ৰথম ঘণ্টাটো তালৈ আমি ৰৈ আছোঁ, মানে বহি দিম আৰু যাম আৰু আমি যাম। সেই গীটাৰকেইখন চাবলৈ মোৰ মন গৈ আছে, কোনোদিন নেদেখা বস্তু এটা চুই চাবলৈ পাম আমি, কিমান আনন্দ মানে। তাৰপিছতে আৰু বেলটো মৰাৰ লগে লগে মই ৰেজবি মানে চাদুলাক ৰেজবি বুলি কৈছিলোঁ, মই চাদুলালৈ চাইছোঁ, চাদুলে ভৱেশলৈ চাইছে, টুটুলে চাইছে। তাৰপিছতে লগে লগে তিনিটা উঠিলোনে, উঠি পেলাই তেতিয়া লগে লগে আমাৰ টিচাৰবিলাকে কৈছে, এই ক'ত যোৱা তোমালোকে, কি বহীত জমা দিবলৈ আহিছা? মই ছাৰ হ'ল আৰু আমি নোৱাৰোঁ, আৰু যিখিনি পাৰোঁ আমি লিখিলোঁ, আমি যাওঁ আৰু ঘৰকে নিদিয়ে, ওলাই আহিবলৈ নিদিয়ে। নাই এনেকৈ কিয় ওলাই গৈছে, এঘণ্টা বিল মাৰিছে। নাই আমাৰ গাত তৰণি নাই আৰু গীটাৰকেইখন চাব লাগে। সেই তাতে বহি জমা দিলোঁ, জমা দি পেলাই আৰু গীটাৰ আনিবলৈ গ'লোঁ। তাৰমানে আমাৰ পঢ়াৰ প্ৰতি কি ৰাপ আছিলে আৰু মিউজিক লৈ আমি কিমান পাগল আছিলোঁ, এইটোতে ওলাই পৰে আৰু। নাই আটাইতকৈ ডাঙৰ কথা যে সেইকাৰণে সঁচাকৈ কুইভাৰ্ছ এটা লিজেণ্ডাৰী অনুষ্ঠান হৈ পৰিছিলে, কাৰণ অসমৰ বোধহয় প্ৰথম সেইটো এটা বেণ্ড আছিলে, যিটো বেণ্ড বুলি নকওঁ, তেতিয়াও এটা বেণ্ড আছিলে হেৰিয়াত, কি বোলে গুৱাহাটীত আছিলে। কিন্তু সেইটো বেণ্ড মানে কি, আমাৰ ৰমেন চৌধুৰীহঁতৰ তেখেতসকলৰ এটা হেৰি এটা আছিলে। কিন্তু আমি মানে ৱেষ্টাৰ্ণ আইটেম কৰা হিচাপে বেণ্ড এইফালে, কিন্তু আমাৰ উজনি অসমত প্ৰথম আছিলে এইটো। কওক না আপুনি কুইভাৰ্ছ আৰু তাৰপিছত কেনেকুৱা যাত্ৰাটো হ'ল? তাৰপিছতে এনেকৈ দুই এটা প্ৰগ্ৰেম কৰিলোঁ। আপুনি কি কৰিছিল তাত? আচ্ছা, প্ৰথমতে মইতো তেতিয়া প্ৰগ্ৰেম কৰোঁ মানে মই গান গাওঁ দেই, গান গাওঁ, আৰু মোৰ লগত মানে সিহঁতে একম্পেনী কৰে। প্ৰথম যেতিয়া গীটাৰকেইখন আহিছে তেতিয়া সেই মোৰ গানৰ প্ৰগ্ৰেমেই আমি কৰোঁ। তাৰপিছতে হেৰিয়ে ক'লে, টুটুৱে ক'লে, মানে ভৱেশ গোস্বামীয়ে ক'লে যে নহয় আমি এটা গ্ৰুপ খোলোঁ, বেণ্ড এটা খোলোঁ। তাৰপিছতে শেষত কুইভাৰ্ছ নাম দিয়া হ'ল। এতিয়া বেণ্ড খুলিলেওতো নহ'ব, গীটাৰ দুখন থাকিলেও নহ'ব, এখন বেছ গীটাৰো লাগে, তাৰপিছতে এটা ড্ৰাম ছেট লাগে, একষ্টিক ড্ৰাম ছেট, দেখিবলৈ শুৱনি হয়, আৰু তাৰ এটা গুৰুত্ব এটাও থাকে বেণ্ড হিচাপে। সেইখিনি বস্তু আনিবলৈ আমি কলিকতালৈ গ'লোঁ, মই আৰু ভৱেশ। সেই তেনেকৈ তাৰ পৰা কলিকতাৰ পৰা ড্ৰাম ছেট আনিলোঁ, বেছ গীটাৰ আনিলোঁ, এনেকৈ এটা গ্ৰুপ ফৰ্ম হ'ল, নাম দিয়া হ'ল দ্য কুইভাৰ্ছ নাম দিয়া হ'ল। তাৰপিছত মই কিন্তু আৰম্ভণিতে তেতিয়া মই গ্ৰুপটোত মই তেনেকৈ একো বুজোৱা নাছিলোঁ, কিন্তু পাছত মানে ইহঁতে ক'লে নাই তই ড্ৰামটো বজাব লাগিব, ড্ৰাম ছেটটো তই বজা। মই সাহস কৰা নাই, আৰু মই বোলো নজনা বস্তু এটা মই কেনেকৈ বজাম, নাই তই পাৰিবি। তেতিয়া সেই বিটলছৰ ৰেকৰ্ডবিলাক আছে ভৱেশৰ তাত, হাৰমান এণ্ড হাৰমিটছ এইবিলাকৰ আছে, শ্বেডোজৰ আছে, সেইবিলাক খুব ৰেকৰ্ড শুনিবলৈ কয় মোক। সেই ৰেকৰ্ডবিলাক শুনি আৰু যিমানখিনি পাৰোঁ, তেতিয়াতো শিকিবলৈতো কোনো শিকাওঁতাও নাই ইয়াত, কাৰ পৰা শিকিম ড্ৰামটো। এই তেনেকৈ মানে অকণমান শুনি শিকি পেলাই তেনেকৈ প্ৰগ্ৰেমবিলাক কৰিছিলোঁ। আৰু বিশেষকৈ বেছি প্ৰগ্ৰেম হৈছিলে আমাৰ মানে ৱেষ্টাৰ্ণৰ, এই যিবিলাক
বাগানবিলাকত কিছুমান ক্লাব আছে, হয়। এয়াৰফ'ৰ্চত বা আৰ্মিৰো কিছুমান ক্লাব আছে। সেইবিলাকত সাধাৰণতে সেই মিউজিক ৱেষ্টাৰ্ণ আইটেমবিলাক, ৱেষ্টাৰ্ণ টাইটেলবিলাক বজাবলগীয়া হয় আৰু সেইবিলাক তেতিয়া তাতে কৰিছিলোঁ। আৰু বাকীটো আৰু আমাৰ অসমীয়া গানৰ সুৰ, হিন্দী গানৰ সুৰ সেইবিলাক তাত হৈছিলে। তাৰমানে ৰাজবিকাই মানে সৈয়দ ছাদুল্লাই বজাইছিলে আপোনাৰ গীটাৰ, লিড গীটাৰ, আপুনি বজাইছে ড্ৰাম। হেমন্ত দত্ত ছাৰকোতো তাত দেখিছিলোঁ আমি। হেমন্ত দত্তই কেতিয়াবা তাৰমানে হ'ল কি, এবছৰ বিজু ফুকনে আমাৰ লগত এনেকৈ থাকিলে, সেই থাকোঁতেই ক'ৰবাত নেকি ব্ৰজেন বৰুৱাই বিজুক দেখিলে আমাৰ লগত। আচ্ছা। হা, আমাক দেখাৰ পিছত বিজুক চকুত পৰি গ'ল যে বিজু ফুকনক আমি হিৰ' কৰিব লাগিব। আচ্ছা, বিজু ফুকনকতো হিৰ' কৰি লৈ আহিলে। লৈ অহাৰ পিছত সেই তেতিয়া বিজুৱে কংগু বজাইছিলে, কংগুটো এই হেমন্ত দত্তই বজাবলৈ ল'লে তেতিয়া। তাৰপিছতে এই তেতিয়া সেই বিজু ফুকনক দেখিলে গাগা আজি গাই যা বুলি এটা গীত এটা আছিলে, সেই ডক্টৰ বেজবৰুৱাৰ গানটো। আচ্ছা, সেইটোত বিজু ফুকনক দেখিয়ে তেতিয়া মানে নিপ বৰুৱাই বিজু ফুকনক মনতে হিৰ' ভাবিয়ে ল'লে আৰু সেই তেনেকৈ বিজু ফুকন এই এক্টিঙৰ লাইনলৈ গুচি গ'লগৈ আৰু চিনেমাৰ কাৰণে। আৰু তেতিয়া সেই হেমন্ত দত্তই কংগু বজাবলৈ ল'লে। তাৰপিছতে প্ৰবীণ গোস্বামীয়ে তেতিয়া ঢোলক বজায়, প্ৰিন্সে বজাইছিলে প্ৰিন্সেও লিড গীটাৰো বজায়, হাৱান গীটাৰো বজায়। মই দৰ্শকক ক'ব বিচাৰোঁ, প্ৰিন্স মানে নজিফুৰ ৰহমান। তেখেতে অল ইণ্ডিয়া ৰেডিঅ'ত তেখেতে মিউজিচিয়ান হিচাপে চাকৰি কৰিছিলে। চাকৰি নাই কৰা, কেজুৱেল হিচাপে আছিল নহয়, কিন্তু আমি ইমান দেখিছিলোঁ তেওঁক আমি চাকৰি কৰা বুলিয়ে ভাবিছিলোঁ। তেতিয়াতো বিশেষ তেতিয়া নাছিলে, সেই হেলিম আছিলে, প্ৰিন্স আছিলে, এনেকৈ দুই এজন আছিলেতো। আৰু সাধাৰণতে আমি তেতিয়া প্ৰগ্ৰেম কৰিবলৈ হ'লে তেওঁলোককে মাতি নিবলগীয়া হয়। আৰু কোন আৰু দুজন মানুহ আছিল চাগে আপোনালোকৰ লগত? বিজুদা আছিলে, আপুনি, ৰাজবিকা, তাৰপিছত প্ৰিন্স, ডক্টৰ জুৱেল, তাৰমানে প্ৰিন্সৰ ভায়েক ডক্টৰ জুৱেল। তেওঁ কি বজাইছিল দাদা? বেছ গীটাৰ বজাইছিলে। মানে এই কথাটো আমি এইকাৰণে আলোচনা কৰিছোঁ যে সেই সময়ত ডিব্ৰুগড়ত তেনেকুৱা ৱেষ্টাৰ্ণ মানে এটা বেণ্ড তৈয়াৰ হৈছিলে, আৰু সেই বেণ্ডটোৰ এজন ব্যক্তিক আমি পাইছোঁ, আৰু গোটেই অসমতে এই বেণ্ডটো সাংঘাতিক ধৰণে পপুলাৰ আছিলে। দাদা কওক না। আচলতে আৰু এটা পপুলাৰ হৈছিলোঁ মানে কি, আচলতে আমি খুব ডিচিপ্লিন আছিলোঁ দেই। আৰু তাৰ মূলতে আছিলে কিন্তু ভৱেশ গোস্বামী। আচৰিত কথা মানে কি, কেতিয়াবা আমি এই পেণ্ট পিন্ধি পেলাই যদি চেণ্ডেল এযোৰ পিন্ধি যাওঁ ন, সি খুব বেয়া পায়। চেণ্ডেল পিন্ধি তহঁতি মানে লং পেণ্ট চাৰ্ট লৈ পেলাই চেণ্ডেল পিন্ধি নাহিবি মোৰ ইয়ালৈ, জোতা পিন্ধি আহিবি, সেই তেনেকুৱা ধৰণৰ। গতিকে আমি যেতিয়া প্ৰগ্ৰেম কৰিবলৈ যাওঁ একদম ৱেল ড্ৰেছড, আমি যাবই লাগিব মানে খুব ধুনীয়াকৈ আমি একদম কোটৰ ইয়াতে ধুনীয়াকৈ চবেই মানে ৰঙা ৰুমাল এখন এনেকৈ ইয়াত উলিয়াই লওঁ দেই। আচলতে সেইবিলাক মানুহে দেখিও ভাল পায় যে গোটেই মানুহখিনি যে একেটা ড্ৰেছত আমি যে থাকোঁ, একেধৰণৰে থাকোঁ, মানুহে দেখিও ভাল পায়। সেইটো এটা আমাৰ প্লাছ পইণ্ট আছিলে। আৰু কি দাদা, আমি যেতিয়া বহুত বছৰ পিছত আমি আপোনালোকৰ যিটো বেণ্ডৰ ফটোখন দেখিছোঁ, আমি ফটোখন দেখিয়ে সেই তাৰ গৰ্জিয়াছনেছটো আমি অনুভৱ কৰিব পাৰোঁ। সেই কিমান ডিচিপ্লিন এটা গ্ৰুপ, ফটোখনে কৈ দিয়ে আমাক। আৰু তাৰপিছত কওক নাই কেনেকুৱা ধৰণৰ ঘটনা ঘটিছিলে? ঘটনা মানে কি, আমি যেতিয়া তেনেকৈ প্ৰগ্ৰেম কৰিবলৈ যাওঁ, প্ৰত্যেকটো ক্ষেত্ৰতে মানে তাত গৈ পোৱাৰ পৰা আৰম্ভ কৰি মানুহৰ লগত কেনেকৈ আমি কথা পাতিম, যেতিয়া আমাক খাবলৈ মাতিব আমি কেনেকৈ কথা পাতিম, কেনেকৈ খাম, প্ৰত্যেকটো কথাই মানে এটা ডিছকাশ্যন আগতেই এটা ডিছকাশ্যন হৈ যায়। ডিছকাশ্যন মানে কি আৰু যে এইবিলাক ক্ষেত্ৰত কিন্তু আমি সাৱধান হ'ব লাগিব দেই, যাতে কোনেও যাতে এইবিলাক বেয়া নাপায় আমাক।
সিমানখিনি পৰ্যন্ত। সেইকাৰণে আচলতে মানুহে ভালো পাইছিলে। আৰু কেতিয়াবা কিছুমান ক্ষেত্ৰত যদি অসুবিধাও হয়, আমি সেইটো অসুবিধা হিচাপে লোৱা নাছিলোঁ আৰু। তেতিয়া আচলতে যিখিনি মানুহে মাতি নিয়ে, তেওঁলোকে যে কিবা এটা অসুবিধা হোৱা স্বত্তেও যে আমি মানে খুব সেইটো মানে খুব নিজৰ নিচিনাকৈ তাক লৈ লৈছোঁ, তাক কোনো আমি আখুৱা ধৰা নাই, সেই কথাটো ভাল পায় আচলতে মানুহে। দাদা, আপোনালোকৰ মাজত যিখিনি আনন্দ হাঁহি ফূৰ্তি কথাখিনিলৈ আহিম আমি, কাৰণ মই নিজেও জানো ঢেৰ ঘটনা আছে আপোনালোকৰ। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল তেওঁলোকে যে কলেজত একেলগে আছিল নহয়, অকল তেওঁলোক কলেজতে নাছিলে, গোটেই জীৱনটোৱে তেওঁলোকে প্ৰায় একেলগে পাৰ কৰিছে। দাদা, মই ৰখাই লৈ পেলাই মই আপোনাক আৰু এটা কথা সুধোঁ, আমি এইবিলাক কাহিনী পিছলৈ আহিম আমি। কিন্তু এই যে ডিব্ৰুগড়, আপুনি দেখা ডিব্ৰুগড়খন 1962 চনৰ যিখন ডিব্ৰুগড়, কওক না কেনেকুৱা আছিলে? আমাৰ বহুতে নাজানে, আচলতে মই নাজানো। এতিয়া মানে এতিয়া আমি বহুতেই কথা পাতোঁ, মই অথনিও কৈছোঁ তোমাৰ আগত, যে এতিয়া ইয়াত বৰ অশান্তি লগা হৈছে ডিব্ৰুগড়। কিন্তু সেই সময়ত আমি খুব শান্তি পাইছিলোঁ। কিন্তু আনকি বহুত মানুহে অন্য ঠাইৰ পৰা আহিও কয় যে ডিব্ৰুগড়ত ইমান শান্তি লাগে থাকি পেলাই। তুমি ভাবি চোৱা, মই যেতিয়া কলেজৰ পৰা ওলাই নালিয়াপুলত, তেতিয়া মই এটা ঘৰত অকলে থাকোঁ দেই, প্ৰগ্ৰাম কৰোঁ আৰু তেতিয়া অকুদা, তাৰমানে বিজয় শংকৰ, অসমৰ বিখ্যাত অভিনেতা বিজয় শংকৰ, ভায়লিনিষ্ট, আৰু খুব ভাল কেমেৰা হেণ্ডেল কৰিছিলে, খুব ভাল কেমেৰাও কৰিছিল ন, খুব ভাল কেমেৰা আৰু ভায়লিনখন লগত থাকেই। গুৱাহাটীৰ পৰা আহি পেলাই সদায় যিমান বাৰ আহিছে সদায় মোৰ তাত থাকি পেলাই তেতিয়াই মানে অকুদাৰ মুখেৰে শুনা কথা আৰু কৈছে, ৰাজেন বোলে তোমালোকৰ এই ডিব্ৰুগড়ত আহি বৰ ভাল লাগে দেই, বৰ শান্তি লাগে, ইমান শান্তি পাওঁ, আমাৰ তাত গুৱাহাটীত বোলে ইমান অশান্তি লাগে বোলে। আহি পেলাই ৰাতি তেতিয়া এই ভায়লিনখন উলিয়াই লৈ পেলাই বজায়। মানে সেইবিলাক দিনৰ কথা মনত পৰিলে আজিও মানে বিৰাট মানে অসম টাইপৰ সেই পুৰণা ষ্টাইলৰ ঘৰবিলাক, আমোলাপট্টিত, চকী ডিঙিত, তেতিয়া ইয়াতে তোমাৰ এই জৰ্জ স্কুলৰ সেইখিনিতে আমাৰ সংগীত বিদ্যালয় আছিলে, ডিব্ৰুগড় সংগীত বিদ্যালয়, চাং বঙলা এটা, চাং বঙলা মোৰ এতিয়াও মনত আছে। মই আহিছোঁ তালৈ, মোক আকৌ মাতিছিলে ৰঞ্জনা শৰ্মাই, ৰঞ্জনা বৰদলৈ আছিলে তেতিয়া, শৰ্মা বৰদলৈ হ'ল। ৰঞ্জনা মোৰ ক্লাছমেট, তাই আৰ্টছৰ ছোৱালী আছিলে, কিন্তু সেই মিউজিকত যে তাইও ধৰা মিউজিকৰ লগতে জড়িত, ডান্স এইবিলাকৰ লগত জড়িত। তাৰপিছতে সেই সূত্ৰেই তাই মোক এদিন মাতি পঠিয়াইছিলে, মানে দেই তুমি আহিবাচোন ৰাজেন বোলে আমাৰ স্কুললৈ। সেই তেতিয়া মই আহোঁতে মোৰ মনত পৰে এই চাং বাংলোটোৰ কথা। তাত লগ কৰাই দিছিল নিৰ্মল চক্ৰৱৰ্তী, আমাৰ শ্ৰদ্ধাৰ পিপিদা। মই দৰ্শকক জনাব বিচাৰিম, পিপিদা মানে ৰাজেন দাই কৈছে নিৰ্মল চক্ৰৱৰ্তী, জ্যোতি সংগীতৰ তেওঁ বিশেষকৈ আছিলে, আৰু জ্যোতি সংগীত নামকৰণ কৰিছিলে তেখেতসকলে। আৰু সেইটো হৈছিলে আমাৰ ইয়াতে অনুষ্ঠান এটা আছে জ্ঞানদানী মন্দিৰ, তাতেই জ্যোতি সংগীত নামাকৰণ, মানে জ্যোতিপ্ৰসাদৰ গীতসমূহৰ নামাকৰণ তাত কৰা হৈছিলে। মই দৰ্শকক জানিবৰ বাবে কৈছোঁ এইটো কাৰণে যে ডিব্ৰুগড়ত আচলতে বহুত সাংঘাতিক ধৰণৰ টেলেণ্ট সোমাই আছে, কিন্তু যিসকলৰ কথা হয়তো বহুতে নেজানেই। আজি ৰাজেন্দ্ৰাৰ কথাই কওঁ, মই ৰাজেন্দ্ৰাৰ কথা আমি গীত শুনিছোঁ, বা তেখেতৰ ভিতৰৰ মানুহজনক জনাৰ সুবিধাটো আমাৰ হাতত বৰ কম আছিল। বোধহয় অসমত এনেধৰণে ৰাজেন্দ্ৰাৰ লগত কম কথা পতা হৈছে। আৰু এটা কথাও হয়, আজি যিটো এতিয়া আমি ইয়াত বহিছোঁ, কেমেৰাৰে ফটো লৈছে, এইখিনি থাকি যাব, আকৌ এইখিনিকে ৰাইজে দেখিব। গতিকে তেতিয়া কিন্তু এই সুবিধাটো নাছিলে, একেবাৰে নাছিলে। মই আজিৰ কথাই কৈছোঁ কথাটো, কাৰণ কিয়নো
এই যে ৰাজেন দাহঁতৰ যিবিলাক অভিজ্ঞতা সেই অভিজ্ঞতাই আচলতে নতুন মানুহখিনি অনুপ্ৰেৰিত কৰিব কিয়নো মানে ৰাজেন দাটো হঠাতে এদিনত ৰাজেন দা হোৱা নাই ৰাজেন দা হ'বলৈ বহুত সংঘৰ্ষ আছে তাত ৰাজেন দা সংঘৰ্ষৰ বিষয়ে কওক না আমি ডিব্ৰুগড়ৰ কথাটো আৰু পাতিম পিছত বাৰু সংঘৰ্ষ মানে এই মিউজিক লাইনত কিন্তু কষ্ট কিন্তু আছে দেই আৰু আজিকালিতো প্ৰফেশ্যনেল হৈ গ'ল কিন্তু বহুতে মানে যিটো প্ৰফেশ্যনেল বুলি ক'লে যিটো সঁচা অৰ্থ সেই সঁচা অৰ্থত প্ৰফেশ্যনেল হোৱা নাই টকা ল'লে এইটো প্ৰফেশ্যনেল নহয় সকলো ফালৰ পৰাই প্ৰফেশ্যনেল হ'ব লাগিব কোনোবাই যদি মোক সময় দিছে যে আপোনালোক কিন্তু 6টা বজাত আহি পাবহি লাগিব একজেক্টলি 6টাৰ আগে আগে পামগৈ সেইটো হৈছে প্ৰফেশ্যনেল যিটো কাম কৰিম সেইটো মই প্ৰফেশ্যনেলি কৰিব লাগিব সেইটোৱে হৈছে প্ৰফেশ্যনেল মানে টকাকেইটা আজিকালি বহুতে ভাবে যে প্ৰফেশ্যনেল মানে টকা লৈ কাম কৰাটোৱে প্ৰফেশ্যনেল একচুৱেলি সেইটো নহয় টকা লৈ কাম কৰোঁতে মোৰ কথা এটা মনত পৰিছে আজিৰ মানুহে ভাবিব নোৱাৰা কথা মোৰ জীৱনত মোৰ প্ৰথম মাননি কিমান আছিলে জানা 20 টকা মই চাবুৱালে প্ৰগ্ৰেম কৰিবলৈ গৈছোঁ তেতিয়া গাড়ী চাড়ীও নাই দেই আমি ষ্টেট ট্ৰেন্সপৰ্টতে যাওঁ আমি যেনেকৈ এতিয়া কিবা এটা প্ৰগ্ৰেম কৰিবলৈ গ'লে গাড়ী এখন লৈ যাওঁ তেতিয়া সেই মানে ব্যৱস্থাটো নাছিলেই এবাৰ চাবুৱালে প্ৰগ্ৰেম কৰিবলৈ গৈছোঁ মই হাৰমনিয়ামটো লৈছোঁ চাদুলাই গীটাৰখন লৈছে আৰু প্ৰবীণ গোস্বামী সি ঢোলকটো লৈছে লৈ পেলাই আমি ষ্টেট ট্ৰেন্সপৰ্টত প্ৰগ্ৰেম কৰিবলৈ গৈছোঁ তাত তেওঁলোকে আহিবৰ সময়ত আমাক টকা 60টা দিছে মই প্ৰবীণক 20 টকা দিছোঁ চাদুলাক 20 টকা দিছোঁ মই 20 টকা লৈছোঁ সেই মোৰ প্ৰথম মাননি লাইফত তাৰপিছত আজিকালি দিনত কোনো ভাবিবও নোৱাৰে আজিকালি দিনত কোনো ভাবিব নোৱাৰে 20 টকা মানে তেতিয়া সেইটো পায়ো বিৰাট ফূৰ্তি আৰু যেতিয়া আমি কুইভাৰ্ছৰ প্ৰগ্ৰেম কৰিছোঁ তেতিয়া প্ৰগ্ৰেম কৰিবলৈ যাওঁতে তাতো এটা তেতিয়া আকৌ অলপ মোটা অংক এটা লওঁ মোটা মানে কি আৰু আহি পেলাই তেতিয়া জুৱেল বুলি এখন দোকান আছিলে তোমাৰ চিনেমা হলৰ সন্মুখত সদায় আৰু আমি প্ৰগ্ৰেম কৰোঁ সাধাৰণতে প্ৰগ্ৰেমবিলাক শনিবাৰে ৰাতি হয় পিছদিনাখন আমি কওঁ আৰু কাইলৈ সেই যিকেইটা টকা পাওঁ সেইকেইটা আমি চবেই ভাগ বটাই ল'ম আৰু তাৰপিছতে জুৱেললৈ আহিবলৈ কওঁ আমি গোটেইকেইটা জুৱেলত লগ হওঁ আৰু তাতেই তেতিয়া আমি টকাকেইটা লওঁ আৰু দেই প্ৰত্যেকৰ ভাগতে কেতিয়াবা 100 টকা পৰে 150 টকা পৰে আৰু সেইটো লৈয়ে আমাৰ ইমান ফূৰ্তি মোহিনী বুলি এখন দোকান আছিলে ইয়াত এতিয়াও আছে অৱশ্যে তাত আমি চাৰ্ট কিনিব কাপোৰৰ দোকান কাপোৰ ৰেডিমেড চাৰ্ট পোৱা যায় আৰু এই ফুল শ্লিভ 75 টকাত ধুনীয়া ধুনীয়া চাৰ্ট পোৱা যায় তেতিয়া সেইবিলাক লৈ পেলাই মানে সেইটোৱে আনন্দ আৰু তেতিয়া মানে বিৰাট আনন্দ আচ্ছা এবাৰ তাৰমানে সেইদিনাখন মই আহিব নোৱাৰিলোঁ জুৱেললৈ আহিব নোৱাৰিলোঁ তে বিজুৱে ক'লে কি এটা কাম কৰ ৰাজেনৰ টকাকেইটা মোৰ হাতত দিতে মই তাক দি দিম সেই যে ল'লে নহয় বিজুৱে এতিয়া বিজু অৱশ্যে নাই তাৰ প্ৰতি মোৰ কোনো আক্ষেপো নাই কোনো মানে খেদো নাই একো নাই কিন্তু মই তেনেকুৱাও ঘটনা ঘটিছে সেইকাৰণে কৈছোঁ বিজুৱে এই টকাকেইটা যে ল'লে মোক নিদিলে কিন্তু আৰু ময়ো কিন্তু বিজুক এবছৰলৈকে কৈ থৈছিলোঁ তাত মোক টকাকেইটা দিয়া নাই কিন্তু সি লাষ্টত ক'লে আৰু যি হ'ল আৰু মোক কৰি দিয়া আৰু নকবি আৰু মোক বোলে মই অতিষ্ঠ হৈ গৈছোঁ সেই 100 টকাটো আৰু মই দিবও নোৱাৰোঁতো আৰু মোক নকবি তেনেকুৱা ধৰণৰ ঘটনাও ঘটে এবাৰতো আমি লখিমপুৰলৈ গৈছোঁ প্ৰগ্ৰেম কৰিবলৈ তেতিয়া তালৈ দীপেন বৰুৱা আহিছে ৰমেন বৰুৱাও আহিছে মানে এটা গ্ৰুপ অহা নাই দেই ৰমেন দা আৰু দীপেন দা আহিছে তেওঁলোকৰ লগত একম্পেনী কৰি দিব এইকেইটা আমাৰ মানে
ছাদুল্লা, প্ৰিন্স, প্ৰবীণ, টুটু, ভৱেশ গোস্বামী ইহঁতে কৰি দিব। আহিবৰ সময়ত আমাক প্ৰথমতে 2 দিনৰ কাৰণে নিলে। 2 দিন হৈ গ'ল, ৰাতি আহি পেলাই ফাংচন হৈ যোৱাৰ পিছত ক'লে আপোনালোকে আৰু এদিন থাকি দিয়ক, মানুহে বৰকে বিচাৰিছে। থাকি দিলোঁ। তাৰপিছততো প্ৰগ্ৰেম কৰাৰ পিছত মানুহ নাই, মানে পিছদিনাখন ৰাতিপুৱা আমি আহিব লাগে, মানে অৰ্গেনাইজাৰ নাই। কোনোবাই প্ৰবীণে গৈ পেলাই ক'ৰবাত হোটেলত বহি আছিলে, ধৰি আনিলে। আনি পেলাই কৈছে আৰু বোলে কি ক'ম, বোলে মই আপোনালোকক পইচা দিব নোৱাৰো, পৰা নাই বোলে, মই বহুতে টিকেটবিলাক ল'লে, পইচাও ল'লে, কিন্তু মোক পইচাবিলাক দিয়া নাই। শেষত তুমি বিশ্বাস কৰা, প্ৰথমখন ফেৰী আমি এইফালে যিটো ডিব্ৰুগড়ত আহে, মানে সিফালৰ ঘাটটো মই পাহৰিছোঁ এতিয়া কি ঘাট আছিলে, এইফালেদি আহিবই নোৱাৰিলোঁ। শেষত কমলাবাৰী হৈ পেলাই আহিছোঁ, মাজুলী হৈ আহিছোঁ, কেঁচা বুট খাই আহিছোঁ জানা। পইচা নাই। আমি গাড়ী এখন লৈ গৈছোঁ, যিকেইটা পইচা পালোঁ গাড়ীখনৰ ভাড়া দিব লাগিব, কেঁচা বুট খাই আহিছোঁ। হে ভগৱান, কেনেকুৱা ধৰণৰ অভিজ্ঞতা বাৰু এইটো? তেনেকুৱাও হৈছে, তেনেকৈও মানে কৰিছিলোঁ। আৰু কিছুমান ঠাই তেনেকুৱাও হৈছে, তাত পইচা পাতিৰ কথাও নাথাকে দেই। আহিবৰ সময়ত ধুনীয়াকৈ একেবাৰে মানে শৰাই এখনত তামোল পাণ গামোচা এখন দি পেলাই বিদায় দিয়ে। সেইটো জানো যে ইয়াত পইচা পাতিৰ কথা নাই, কিন্তু আৰু তেতিয়া আমিও সেই ধৰণেই যাওঁ, গতিকে আমাৰ বেয়া পাবলগীয়াও নাই। কিন্তু তেওঁলোকৰ সেই মানুহখিনিৰ যিটো আত্মীয়তা, সেইটো মানে বৰ নিভাঁজ মৰম, মানে সেইটোৰ ওপৰত আৰু সেইটো টকাৰে কিনিব পৰা নাযায় আচলতে। মই দৰ্শকসকলক জনাই ভাল পাম যে ৰাজেন দা কেৱল এগৰাকী গায়ক বা সুৰকাৰে নহয়, তেওঁ সামাজিকভাৱে সাংঘাতিক ধৰণে জড়িত এগৰাকী ব্যক্তি। মই তাৰ উদাহৰণ মই আপোনালোকক দিম। অসমত তেতিয়া জনসাংস্কৃতিক পৰিষদ বুলি এটা অনুষ্ঠান হৈছিলে, দাদা তাৰ লগত গভীৰভাৱে জড়িত হৈ আছিল। আপোনালোকে এখন ৰেকৰ্ড উলিয়াইছিলে বিষ্ণু ৰাভাৰ গীতৰ ওপৰত, যিখন ৰেকৰ্ড শুদ্ধ প্ৰথম মানে লং প্লেইং ৰেকৰ্ড আছিলে বিষ্ণু ৰাভাৰ গীতৰ, আৰু অতি শুদ্ধ মানে স্বৰ হেৰি কৰি পেলাই সকলোখিনি কৰা হৈছিলে। আৰু দ্বিতীয়তে জনসাংস্কৃতিক পৰিষদে সেই সময়ত বানপানী সাহাৰ্যাৰ্থ এটা দীঘলীয়া এটা কওক না দাদা অভিজ্ঞতাটো জনসাংস্কৃতিক পৰিষদৰ বিষয়ে। সেই জনসাংস্কৃতিক পৰিষদৰ অধিৱেশনখন কিন্তু ডিব্ৰুগড়তে হৈছিলে। হয়। সেই অধিৱেশনৰ পিছতে ঠিক কৰা হ'ল যে বিষ্ণু ৰাভাৰ গীতৰ এখন লং প্লেইং ৰেকৰ্ড উলিয়াব লাগে, আৰু দায়িত্বটো দিলে মোক আৰু লোকনাথ গোস্বামীক। সেইটো কিন্তু বৰ মানে দায়িত্বটো বৰ গধুৰ আছিলে, কাৰণ কিয় বিষ্ণু ৰাভাৰ গীতৰ ৰেকৰ্ড উলিয়াম আমি, এই ৰেকৰ্ড গীতখিনি থাকি যাব, গতিকে তাক শুদ্ধকৈ মানে উলিয়াবই লাগিব। সেইকাৰণে মই লোকনাথে প্ৰথম আমাৰ আকৌ তেতিয়া আমাৰ সভাপতি আছিলে ভূপেন দা, ডক্টৰ ভূপেন হাজৰিকা। তেতিয়াতো মোবাইল নাই তেতিয়া দেই। তেতিয়া সেই আমি টেলিগ্ৰাম অফিচলৈ যাওঁ, তাত সেই লেণ্ডফোন থাকে, লেণ্ডফোনত ভূপেন দাৰ লগত কথা পাতি পেলাই ভূপেন দাই ক'লে, আমি ক'লোঁ যে এনেকৈ এইটো প্ৰজেক্ট এটা লোৱা হৈছে, HMVত আমি ৰেকৰ্ড কৰিম বুলি ভাবিছোঁ, আপুনি সহায় কৰি দিব লাগিব। বোলে তোমালোকে এটা কাম কৰা, মই আমুক তাৰিখে তেজপুৰলৈ আহি আছোঁ, তোমালোক আহা। আমি সেইমতে তেজপুৰলৈ গ'লোঁ, গৈ পেলাই ভূপেন দাক লগ কৰিলোঁ। ভূপেন দাই ক'লে মই এখন বোলে তেতিয়া HMV ৰিপৰ্টাৰ মেনেজাৰ আছিলে ঘোষ বুলি এজন আছিলে নেকি, তেওঁলৈ এখন চিঠি লিখি দিলে, বোলে এইখন চিঠি তোমালোকে লৈ যাবা, এইখন লৈ গৈ পেলাই তেওঁক দিবা, দি পেলাই ক'বা মই পঠিয়াইছোঁ, এইখন নিদিলেতো বিশ্বাস নকৰিবতো, সেইকাৰণে মই এইখন লিখি দিছোঁ, মোৰ কথা কৈ পেলাই তুমি এইখন দিবা তোমালোকে, আৰু তোমালোকক ব্যৱস্থাটো কৰি দিব। সেই তেনেকৈ এইখন দি পেলাই তেওঁক দিয়াৰ পিছত আৰু তেওঁলোকে ৰেকৰ্ড কৰিম বুলি ক'লে।
কৰাৰ আগে কিন্তু আমি বহুতখিনি ঘূৰিবলগীয়া হৈছে কাৰণ সেই গীতখিনিৰ কাৰণে শুদ্ধ ৰূপত যাতে উলিয়াব পাৰোঁ হয় হয় প্ৰথমটো মোহিনী ৰাভাক লগ কৰিছোঁগৈ আমি তেওঁৰ পৰা পাৰ্মিশ্যনটো লৈছোঁ তাৰপিছতে গুৱাহাটীতো বিভিন্নজনক লগ কৰি পেলাই তেনেকৈ শেষত যেনিবা সেই গীতৰ ৰেকৰ্ডখন উলিয়াব পৰা হ'ল আৰু যিখন সাংঘাতিক ধৰণে জনপ্ৰিয় হৈছিল সেইখনৰ মিউজিক হেৰি আছিলে ডিৰেক্টৰ আছিলে অজিত সিনহা হয় হয় আৰু বাকীটো তাত তগৰদাও আছিলে দেই যোৰহাটৰ তগৰদা তেওঁ আছিলে আমাৰ লগত কিন্তু তগৰদা নামটো কৈ দিব লাগিব তেখেতক নহবা আমাৰ দৰ্শকে বুজি নাপাব মুহিবুদ্দিন আহমেদ হয় হয় মুহিবুদ্দিন আহমেদ তগৰদা আছিলে দাদা সেইখন থাকি গ'ল আৰু শুদ্ধ ৰূপত তেওঁৰ গীতখিনি আমাৰ মাজত থাকি গ'ল তাৰ কাৰণে আমাৰ ফালৰ পৰা আপোনালোক আটাইকে আমি ধন্যবাদ দিবই লাগিব কিন্তু দাদা আকৌ অলপ পিছলৈ আকৌ ঘূৰি যাওঁ আপোনালোক তিনিজন বিশেষকৈ বাকীবিলাক বেলেগ বেলেগ হৈ গ'ল কুই ভইচৰ টীমটো কিন্তু আপোনালোক তিনিজন আপুনি সৈয়দ ছাদুল্লা দা আৰু টুটু দা মানে ভৱেশ গোস্বামী দা আপোনালোক তিনিজন একেলগে থাকি গ'ল আৰু প্ৰায় জীৱনৰ শেষলৈকে আপোনালোক একেলগে থাকিলোঁ এতিয়া গ'ল ৰেডিঅ' চেণ্টাৰ কওক নাই সেইখিনি সেই সেইটো এটাতো যাত্ৰা এটা আছে সেইটো মানে প্ৰথম যেতিয়া ইয়াত ৰেডিঅ' ট্ৰেন্সমিটাৰটো আৰম্ভ হ'ব আৰু লেপেটকটাত সেইটো 67 মানত হৈছিল নেকি ন 67 নহয় তাৰ পাছত হ'ব নেকি 69 মান হ'ব নেকি একজেক্টলি পাহৰিছোঁ হয় হয় আচ্ছা তেতিয়া প্ৰগ্ৰেম এক্সিকিউটিভ বৈশ্য শ্যামানন্দ বৈশ্য তেখেত আহিছিল গুৱাহাটীৰ পৰা আহি পেলাইতো গম পালে যে এনেকৈ আমাৰ গ্ৰুপ এটা আছে মাতি নি পেলাই মানে ক'লে যে ইয়াতে এনেকৈ ৰেডিঅ' ষ্টেশ্যন এটা হ'ব অপেনিং ছং এইটো মোৰে ভাৰতৰ এইটো গাব লাগে গতিকে তোমালোকে আমাক সহায় কৰিব লাগে তাৰপিছতে আৰু গোটেই সেই গানটোৰ মানে তাত গোৱাৰ দায়িত্বটো দিলে ধন্দা মানে জ্যোতিষ ভট্টাচাৰ্য হয় হয় তেনেকৈ ভৱেশ তাৰপিছতে ছাদুল্লা প্ৰিন্স এনেকৈ গোটেইখিনি প্ৰবীণ গোস্বামী তেওঁলোক আছে তাৰপিছত মই আৰু শান্তনা আছিলে শান্তনা বৰুৱা হাচিনা হাজৰিকা আছিলে হাচিনা তাই সৰু ছোৱালী আৰু তেতিয়া আৰু কোন আছে কল্পনা বাইদেউ আছিলে দেই কল্পনা কলিতা কল্পনা বৰদলৈ আছিলে ন কল্পনা বৰদলৈ তেখেত আছিলে আৰু কোন আছিলে মই পাহৰিছোঁ তাৰপিছত সেই প্ৰথম ডিব্ৰুগড় ৰেডিঅ' ষ্টেশ্যন তেতিয়া ট্ৰেন্সমিটাৰ হিচাপে আৰম্ভ হৈছে তাৰপিছত লাহেকৈ মলুখা ভাষা আৰম্ভ হ'ল মলুখা ভাষাত ঘৰ বনালে মলুখা ভাষাত ঘৰ বনাওঁতে ইয়ালৈ মানে আমাৰ বীৰেণ ফুকন ছাৰ তেখেত আহিছে মানে সংগীতজ্ঞ সেই বীৰেণ ফুকন তেখেত আহিছে ষ্টেশ্যন ডিৰেক্টৰ হৈ পেলাই আহি তেখেতে আহিও গম পালে যে আমি ইয়াত এইবিলাক কৰি মেলি থাকোঁ আৰু এদিন আমাক মাতি নিলে অফিচলৈ তেতিয়া ইয়াত অফিচটো ষ্টাৰ্ট হৈছে মলুখা ভাষা প্ৰগ্ৰেম ষ্টাৰ্ট হোৱা নাই অফিচটো আৰম্ভ হৈছে তেখেতে ক'লে ইয়াত বোলে এনেকৈ DG আহিব মই ভাবিছোঁ এইটো ট্ৰেন্সমিটাৰ এটা হৈ থাকিলেতো নহ'ব ইয়াত অৰিজিনেটিং ষ্টেশ্যন হ'লেহে ইয়াৰ যিখিনি এই অঞ্চলৰ যিমানখিনি মানুহ আছে যিবিলাক সংগীতৰে হওক বা বাকী গোটেই সংস্কৃতিৰ যিখিনি মানুহ আছে তেওঁলোকৰ এই সংস্কৃতিখিনি মানুহক দেখুৱাবৰ কাৰণে হওক বা শুনাবৰ কাৰণে কোনো স্ক'পেই নাথাকিব যদি অৰিজিনেটিং ষ্টেশ্যন নহয় গতিকে যিহেতু DG আহিব তোমালোকৰ ইয়াত যিবিলাক আছে ইয়াত মানে ধৰা দে বিচাৰ গীত আছে ঝুমৈৰ আছে টোকাৰী গীত আছে বৰগীত আছে এনেকুৱা যিখিনি আছে সেইখিনি তোমালোকে তেওঁলোকক লৈ পেলাই অনুষ্ঠান এটা দেখুৱাব পাৰিবা নেকি আমি ক'লোঁ আমি চেষ্টা কৰি চাওঁ কথা পাতি চাওঁ কি কৰিব পাৰোঁ
তাৰ এদিন আমি তিনিওটা মই চাদুল্লা আৰু টুটুটা টুটু ভৱেশ গোস্বামী তেতিয়া বীৰেণ ফুকন থাকে চকীডিঙিত তেতিয়া চকীডিঙিত আৰু দুই এটা ঘৰ হৈছে আৰু দেই প্ৰথমতেতো চকীডিঙিত মানুহে তেনেকৈ নাছিলে অকল জালান নগৰৰ জালান এই বাগানৰ এই কেইটামান কোৱাৰ্টাৰ আছিলে এইফালে তোমাৰ চকীডিঙি বাছ ষ্টেণ্ডটো ষ্টেট ট্ৰেন্সপৰ্ট আৰু সিফালে সেই কোৱাৰ্টাৰকেইটা আৰু তাৰপিছততো সিফালে চব ফুটুকানিয়ে আছিলে মই যেতিয়া 63 ইয়াত মানে পঢ়িবলৈ আহোঁ বাছেৰে আহোঁতো তেতিয়া আৰু সেইখিনি ৰাতিটো নাহোৱেই আমি ভয় লাগে বাগুলা বিছিলে বোলে তেতিয়া ভয় লাগে আৰু সেইফালে নাহোঁ আচ্ছা বীৰেণ ফুকনৰ ঘৰলৈ আমি দুপৰীয়া গৈছোঁ বৰষুণ একদম বিৰাট বৰষুণ ছাতি লৈ গৈছোঁ গোটেই তল চোৱা তিতা তেখেতৰ দেওবাৰ তেখেতে এতিয়া অফিচ নাই ঘৰত আছে তেখেতে সুধিলে কি হ'ল তোমালোকে ইমান বৰষুণত তিতি মেলি ওলাই আহি মই বোলো ছাৰ আমি আহিলোঁ আপুনি কথাটো কৈছিলে আমি চিন্তা এটা কৰিছোঁ আমি কৰিম বুলি ভাবিছোঁ তেতিয়া তেখেতে ক'লে মই ভাবিছোঁ তোমালোকে বৰষুণত তিতি আহিছা যেতিয়া কিবা এটা কৰিবা তাৰপিছতে অনুষ্ঠান ডিজি আহিলে তেখেতক লগ কৰিলোঁ অফিচলৈ মাতি পঠিয়ালে মানে বীৰেণ ফুকনে আমি ক'লোঁ যে আমি এনেকৈ এঘণ্টাৰ প্ৰগ্ৰেম এটা কৰিছোঁ আপুনি আহিব লাগে চাবৰ কাৰণে প্ৰথমতেতো না একদম ষ্ট্ৰেইট ৱে না বুলি কৈছে তেতিয়া নিবাৰণ বৰা আছিলে নিবাৰণ বৰায়ো ক'লে যি মানে যিজন ৰাজনীতিবিদ নিবাৰণ বৰা আছিলে নিবাৰণ বৰাই ক'লে নহয় আপুনি এইটো আমাৰ ইয়াৰ লোকেল যিটো মানে আমাৰ কালচাৰ সেইটো আপুনি চাব লাগিব বোলে আপুনি নোচোৱাকৈ আপুনি না বুলি নক'ব আপুনি চাই যাওক আমাৰ ইয়াত কি আছে কি নাই আৰু ইতিমধ্যে মানে তেওঁক অকণমান জোৰ দিয়া হৈছে আৰু যে ইয়াত এটা অৰিজিনেটিং ষ্টেচন এটা কৰিব পৰা যায় নেকি সেই বিষয়ে তাৰপিছতে ক'লে তেখেত মাতি হ'ল আৰু বোলে ঠিক আছে মই আধা ঘণ্টাৰ কাৰণে যাম একজেক্টলি 6টা বজাত আমি আৰম্ভ কৰিম তেখেতকো কৈছোঁ আপুনি চিন্তাই নকৰিব আপোনাক আমি সময় নষ্ট নকৰোঁ আমি 6টাতে আৰম্ভ কৰিম তেখেতো আহি গ'ল দেই 6টা বাজিবলৈ 10 মিনিট থাকোঁতে তেখেতে পাই গৈছে ইতিমধ্যে আৰু এজন তেখেতৰ নাম নকওঁ মই ভাল মানে তেখেতৰ ভব্যগব্য মানুহ বুলি যে কওঁ আমি তেখেত তেনেকুৱা আছিলে তেখেতক কৈতো এনেকুৱা এখন অনুষ্ঠান এটা পাতিছোঁ আপুনি কিন্তু সময়মতে আহি যাব আৰু তেখেতৰ অকণমান ভুল হ'ল তেখেতে ভাবিলে আনবিলাক অনুষ্ঠানৰ নিচিনাকৈ কিছু দেৰি হ'ব নেকি প্ৰগ্ৰেমটো তাৰপিছতে যেতিয়াই দেখিছোঁ যে তেখেত আহি পোৱাহি নাই ডিজি আহি গ'ল তাৰপিছত আমি নিবাৰণ বৰাকে ক'লোঁ আৰু যে আপুনি আৰম্ভটো কৰি দিয়ক সময়ত নহ'লে কথাটো বেয়া হ'ব তেখেতে আৰম্ভ কৰি দিলে সেই অনুষ্ঠানটো চাই শেষলৈকে তেখেতে আধা ঘণ্টা থাকিম বুলি কৈছিলে কিন্তু তেখেতে একদম গোটেই অনুষ্ঠানটো চালে পূৰা এঘণ্টা চাই পেলাই লাষ্টত ষ্টেজলৈ উঠিলে আমাৰ গোটেইকেইটাকে মাতি লৈ গ'ল ষ্টেজলৈ মাতি পেলাই ক'লে মই ইয়াৰ যিটো লোকেলি ইয়াত যিখিনি প্ৰগ্ৰেম চালোঁ ইয়াত যিবিলাক কালচাৰ ইয়াত আছে যিখিনি দেখিলোঁ মই ভাবিছোঁ এইখিনি কালচাৰ লৈ পেলাই ইয়াত এটা অৰিজিনেটিং ষ্টেচন কৰিব পৰা যাব গতিকে মই কথা নিদিওঁ কিন্তু মই গোটেই কথাখিনি মই ক'মগৈ আৰু মই যিমান দূৰ পাৰোঁ চেষ্টা কৰিম যাতে ইয়াত এটা অৰিজিনেটিং ষ্টেচন হয় তাৰপিছতে আৰু আমাৰতো বীৰেণ ফুকন ছাৰ আছেই আৰু তেখেতেও যথেষ্ট জোৰ দিলে সেই জোৰ দিয়াৰ পিছত আৰু লাহেকৈ এইটো ফুল ফ্লেজেড ষ্টেচন এটা হ'লগৈ আৰু যেনিবা মই দৰ্শকক কি বুলি ক'ম এতিয়া আপোনালোকে ডিব্ৰুগড়ৰ ৰেডিঅ' চেণ্টাৰটো কেনেকৈ আৰম্ভ হৈছিল তাৰ মূল মানুহ এগৰাকী ব্যক্তি যিসকলৰ প্ৰচেষ্টাত আচলতে এই ডিব্ৰুগড়ত ইমান ডাঙৰ এটা অনুষ্ঠান জন্ম হ'ল আৰু তাৰ কাহিনীটো আপোনালোকে গম পালে আমিতো কথা পাতি আছোঁ দাদা আপুনি আহিছে আমি যদি এটা অকণমান গীত নুশুনো
আমাৰ গীত- দুৰ্ভাগ্য বুলি ক'ব লাগিব নাই গীত বুলি নহয় চাওক আমি সৰুৰ পৰা কিন্তু আপোনাৰ গীত শুনি শুনি আমি ৰেডিঅ'ত ডাঙৰ হৈছোঁ নহয় না মই কিবা অকণমানতো গাবই লাগিব অথনি তুমি যেতিয়া কৈছা যে আপুনি হাৰমনিয়ামটো লগত লৈ লওক মই তেতিয়াই কৈছোঁ যে হাৰমনিয়ামটো লোৱাৰ কথা ক'লে মোৰ আজিকালি ভয় লাগে কাৰণ মোৰ গোৱাৰ অভ্যাস নাইকিয়া হ'ল তথাপিতো মই লৈছোঁ বাৰু হাৰমনিয়ামটো মোৰ লগত কিন্তু লৈ শেহতীয়াকৈ আহিছোঁ। আপুনি যিটো গীত গালে নহয় আজি কিমান 2 বছৰ হৈছে বোধহয় আজি 2 বছৰ হ'ল হা। নগেন শইকীয়া ছাৰৰ গীত মই এটা। মোৰ চাওক মোৰ কিমান মনত থাকে চাওক হয় সেই গীতটো যিসকল ৰাইজে শুনিছে তেখেতসকলে জানে যে ৰাজেন দাৰ কণ্ঠটো সেউজীয়া কণ্ঠ সি সদায় সেউজীয়া হৈ থাকক আৰু ভগৱানে কৰক আজীৱন সেউজীয়া কণ্ঠই হৈ থাকক গান এটা শুনতে না তুমি কৈছা যেতিয়া এটা গান গাওঁ আৰু তেনেকে নক'ব আপুনি এটা গান মানে কি আৰু গানটোত সম্পূৰ্ণ নাগাওঁ আৰু অকণমান চেষ্টাহে কৰিম কিন্তু দেই তাৰমানে এই গানটো মোৰ জীৱনৰ HMVৰ ৰেকৰ্ড কৰা প্ৰথমটো গান আছিলে এই গানটো লিখিছিলে তফজ্জুল আলি ছাৰে আৰু সুৰ কৰিছিলে কুলু বৰুৱা তফজ্জুল আলি ছাৰ আমাৰ ডিব্ৰুগড় নাছিল ডিব্ৰুগড় আছিলে কানাড়া কলেজত পাইছে হয় সেই কানাড়া কলেজৰ কথাখিনি কওঁতে এই কথাটো থাকি গৈছে তাৰমানে তফজ্জুল ছাৰ তেতিয়া হোষ্টেলৰ ছুপাৰিণ্টেণ্ডেণ্ট আৰু মই তেতিয়া প্ৰথমতে সেই হোষ্টেলতে আছিলোঁ আৰু মই আহি পেলাইতো গম পালোঁ যে ছাৰে অকণমান মিউজিকৰ লগত জড়িত ছাৰৰ ওচৰলৈ তেতিয়া গৈছিলোঁ আমাৰ হোষ্টেলটোৰ পাছফালে ছাৰৰ কোৱাৰ্টাৰটো আছিলে ঘৰটো ছাৰক গৈ পেলাই ক'লোঁ ছাৰ মই এনেকৈ অলপ গান চান গাওঁ আপুনি এনেকৈ সংগীতৰে মানুহ মোক অকণমান শিকাই মেলি দিব নেকি ছাৰে তেতিয়া ভাবিছে চাগে এই ক'ৰ পৰানো আহিছে কি বা গায় মোক হাৰমনিয়ামটো উলিয়াই পেলাই দিছে গোৱাচোন বাৰু কিবা এটা মানে চাইছে পৰীক্ষা লৈছে মানে পৰীক্ষা লৈছে আৰু সেই ছাৰেই লিখা গানটো আৰু সুৰ কৰিছিলে কুলু বৰুৱাই আচ্ছা কুলু বৰুৱা দৰ্শক আপোনালোকে জানেই যে কুলু বৰুৱা তেখেতো আমাৰ মাজৰ পৰা বিদায় লৈছে কিন্তু কুলু বৰুৱা গীত কুলু বৰুৱা সুৰ সদায় অসমত থাকি যাব দাদা প্লিজ আচ্ছা এই তাৰমানে সেইটো 80 ওচৰতে হ'ব 79 হ'ব নেকি পাহৰিছোঁ মই গুৱাহাটীলৈ মানে HMVৰ কোম্পেনীটো আহিছে তাত কিছুমান গান ৰেকৰ্ড কৰিবলৈ আৰু তেতিয়া তেওঁলোকে এই আমাৰ কুইভাৰ্ছক মাতি পঠিয়ালে সেই গানবিলাকত মানে এনেইতো গুৱাহাটীৰ কিছু একম্পেনিষ্ট আছেই আৰু ইয়াৰ পৰা আমাৰ কুইভাৰ্ছক মাতি পঠিয়ালে গানবিলাকত মানে একম্পেনি কৰি দিবৰ কাৰণে তো ময়ো গৈছোঁ লগত তেতিয়া সেই অকুদাৰ গাঁৱতে আছোগৈ কিন্তু দেই তাৰপিছতে চবেই গান গাইছে আৰু মোৰো ৰেকৰ্ড কৰিবলৈ মন গ'ল মই বোলো ময়ো এটা ৰেকৰ্ড কৰোঁ তেতিয়া ইতিমধ্যে মই সেইটো হয় 75 মানৰ ঘটনা হ'ব তো মইতো 71ত গুৱাহাটী ৰেডিঅ'ত এপ্ৰুভ হৈছোঁ 71ৰ পৰা মই তেতিয়া গুৱাহাটীলৈ যাওঁ আৰু গান তাত মাজে মাজে গান গাবলৈ যায় যাওঁ সেই সূত্ৰে মানে কুলুদাৰ লগতো চিনাকি কুলুদাক ক'লোঁ মই বোলো কুলুদা মই গান এটা গাব কৈছোঁ মোৰ হয় নেকি গাবা নেকি তুমি বোলে হেৰি কোৱাচোন জয়ন্তক কোৱা তেতিয়া মানে জয়ন্ত হাজৰিকা একদম সৰ্বে সৰ্বা আৰু দেই জয়ন্ত হাজৰিকাকো গৈ পেলাই ক'লোঁ মোৰ বোলো ময়ো গান এটা গাবলৈ ইচ্ছা গৈছে মোৰ হয় নেকি বোলে হেৰি কৰা ৰিদীপেও কৈ আছে তে ৰিদীপে এটা গওক আৰু এটা তুমি কোৱা এখন ৰেকৰ্ড বোলো হ'ব এটা গান গাবলৈ পাইছোঁ আৰু যথেষ্ট আৰু কিন্তু কিয় দুটা লাগিছে মোক তেতিয়া সি কুলদাই এই গানটো মোক দিছিলে শেৱালি পাহিৰে কোমল চিকি হাঁহিৰে মাতিলেই খিৰিকী মুখতে মই সেই গানটো অকণমান যিটো গান অসমৰ মানে প্ৰত্যেকৰ মনত থাকিয়ে গ'ল সেইটো থাকি গ'ল কিন্তু সেই গানটোৰ যোগেদিয়ে মই কিন্তু বহুতৰ লগত মোৰ নিজৰ পৰিচয়টো দিবলৈ মই সুবিধা পালোঁ কিন্তু দেই হয় হয় সেইটো হয় শেৱালি পাহিয়ে কোমল মিচিকি
মিচিকি হাঁহিৰে মাতিলে খিৰিকী মুখতে দুবৰি বনতে নিয়ৰ মুকুটমণিয়ে হাঁহিলে শাৰদী পুৱাতে হাঁহিলে শাৰদী পুৱাতে শুকুলা শেৱালি পাইতে কাৰেনো মুখনি জিলিকি উঠে ৰূপালী নিয়ৰ কণতে লাৱনী চকুৰে চাৱনী ফুটে কিয়নো আজি হঠাতে কিয়নো আজি হঠাতে শেৱালি পাহিয়ে কোমল মিচিকি হাঁহিৰে মাতিলেহি খিৰিকী মুখতে মাতিলেহি খিৰিকী মুখতে মানে হিন্দী চিনেমাত এই হিন্দী অনুষ্ঠানবিলাক মিথুন চক্ৰৱৰ্তীয়ে যে কয় কিয়া বাত তেনেকে ক'বলৈ মোৰ মন গৈছে যে এইটো কোন চনত আছিলে দাদা এইটো সেই 75 মানে হ'ব নেকি 75ৰ পৰা এতিয়া 26 ধৰি লওক মই অংকত ভাল নহয় মই পটককে কিমান বছৰ হ'ল কৈ দিব নোৱাৰিলেও মই এটা কথা ক'ব পাৰোঁ 50 এতিয়া হেৰি হ'ল 51 বছৰ হ'ল আৰু নহয় 51 বছৰ আপোনাৰ মাতটো সেইটো একেই আছে এতিয়া বয়সৰ চাপ পৰিলে কিন্তু নহয় দাদা আপুনি যেতিয়া শুনিব এতিয়া আপুনি গম পোৱা নাই বাৰু যেতিয়া আপুনি শুনিব তেতিয়া আপুনি গম পাব কিন্তু দাদা চবৰ জীৱনৰ গায়কসকলৰ জীৱনত এটা প্ৰিয় গান থাকে এইটোতো পপুলাৰ গান আপোনাৰ ওৱান অফ দ্য মষ্ট পপুলাৰ গান কিন্তু নিজৰ যে এটা গান থাকে যিটো গানে আপোনাক সদায় মানে কি ক'ম নষ্টালজিয়াত ভগাই দিয়ে তেনেকুৱা এটা গান কোনটো আছিল আপোনাৰ তেনেকুৱা গান এই এটা গান কৰিছিলোঁ প্ৰথমতে সেই গানটো মই যেতিয়া ৰেডিঅ'ত চাকৰি কৰোঁ আৰু চাকৰি কৰোঁতে সেই গানটো মই গাবলৈ দিছিলোঁ মমতা শৰ্মাক মমতা শৰ্মাই গালে তাৰপিছতে সেইটো মঞ্জুমালা ফুকনেও পিছত ৰেকৰ্ড কৰিবলৈ ইচ্ছা কৰিলে মোৰ ওচৰলৈ আহিল মঞ্জুমালা তেখেতৰ মিষ্টাৰ শৰ্মাও আহিছে মোক ক'লে যে এনেকৈ গানটো ভাল পাইছে তেওঁ গাব খুজিছে মই বোলো মোৰ একো কথা নাই যিহেতু মই গানটো মই মমতাক দিয়েই দিলোঁ মমতাই গাইছে গতিকে মমতাই যদি গাবলৈ কয় তেতিয়াহ'লে মোৰ কোনো মানে মই অভিযোগ কৰিবলগীয়া একোৱেই নাই তাৰপিছত গৈ পেলাই মমতাকো সুধিলে মমতাই ক'লে গোৱা বোলে একো নাই সেই গানটো আছিলে গণেশ গগৈয়ে লিখা সুখৰে মালতী পাহি দুখতে মৰহি সপোনৰ মধুপুৰী পোৱাতেই নোহোৱা হ'ল সেই গানটো মোৰ মানে মই সুৰ কৰিও মোৰ খুব ভাল লাগিছিল কথাকেইটাও ইমান ভাল আৰু মই নিজে সুৰ কৰা গানৰ ভিতৰত মোৰ সেইটো এটা প্ৰিয় গীত মানে মই সেই গানটোকে অকণমান মই গাই শুনাম কিমান দূৰ গাব পাৰোঁ নোৱাৰোঁ নাজানো আৰু আমাৰ সৌভাগ্য দাদা সুখৰে মালতী পাহি দুখতে মৰহি গ'ল সপোন মধুপুৰী পোৱাতি নোহোৱা সুখৰে মালতী পাহি দুখতে মৰহি গ'ল সপোন মধুপুৰী পোৱাতি নোহোৱা হ'ল
মালতী পাহি দুখতে মৰহি গ'ল সপোন মধুপুৰী পুৱাতে নোহোৱা হ'ল। কি সুন্দৰ মানে সঁচাকৈ দেই সেই আপোনালোকে এনেকুৱা ধৰণৰ গীতৰ এটা মানে পৰিৱেশ গঢ়ি তুলিছিলে সেই পৰিৱেশটো অসমৰ আধুনিক গীতৰ ক্ষেত্ৰত সদায় থাকি যাব দাদা মানে আচলতে হয় কি কথাটো আগে এতিয়াও আছে তেনেকুৱা গান এতিয়াও নথকা নহয় এতিয়াও আছে কিন্তু আগে এই ধৰণৰ গানখিনিৰ সংখ্যাটো বহুত বেছি আছিলে মানে সেই গানবিলাকৰ প্ৰথম কথাখিনিত খুব গুৰুত্ব দিয়া হৈছিল আৰু সেই কথাখিনিৰ মতেই গানৰ সুৰটো কৰা হৈছিল আৰু গানটোক বেছি প্ৰাধান্য দিয়া হৈছিল শব্দবিলাকক আৰু বাদ্যযন্ত্ৰক কমকে খালি ছাপৰ্টিং হিচাপে সিহঁতক বাদ্যযন্ত্ৰখিনিক ৰখা হৈছিল আচলতে আপোনাৰ লগত কথা পাতি থাকিলে মোৰ এইটো জনমত শেষ নহ'ব কথা তথাপিও কেইটামান কথা একেবাৰে জানি নল'লে মানে দৰ্শকক অন্যায় কৰা হ'ব যেনে আপুনি চাৰিমূৰ্তি আছিলে আপুনি ভৱেশ দা ৰাজবিকা আৰু আমাৰ হীৰেণ গোহাঁই দা সেই যিটো পৰিৱেশ সেই পৰিৱেশটোৰ কথা কৈছোঁ মই সদ্যহতে হীৰেণ দাৰ কথা বাৰু মই বাদেই দিছোঁ কিন্তু আপোনালোক তিনিজনটো কলেজীয়া বন্ধু আছিলে দেই আৰু যেতিয়া মই জানো বহুত কথা আপোনালোকৰ মাজত কিন্তু বহুত আনন্দৰ কিছু মুহূৰ্ত বহুত আছে দুটামান আনন্দৰ মুহূৰ্ত শুনো আপোনালোকক আনন্দৰ মুহূৰ্ত সেইবিলাক আনন্দই আছিলে কিন্তু কাজিয়াও আছিলে মানে সেই কাজিয়া মানে এই মই অলপ দেৰি আগে কৈছোঁ নহয় তোমাক যে এনেকৈ কোৱা হোৱা নাছিল আচলতে কোৱা নহ'ল এই যেতিয়া ট্ৰেন্সমিটাৰটো আৰম্ভ হ'ল তেতিয়া তাত যুৱবাণী বুলি অনুষ্ঠান এটা আৰম্ভ কৰিলে তাত সৰু ৰুম এটা আছিলে ষ্টুডিঅ'ৰ নিচিনাকৈ আৰু তাতে ৰেকৰ্ডিংটো হয় আৰু ৰেকৰ্ডিংটো হয় আকৌ কি তেতিয়া ৰাতিপুৱা মৰ্ণিং ট্ৰেন্সমিশ্যনটো শেষ হয় 9টা বজাত আচ্ছা 9টা বজাৰ পৰা আৰু আৰম্ভ হয় 12টা বজাত তেতিয়া ৱেষ্টাৰ্ণ মিউজিকৰে আৰম্ভ কৰে 12টা বজাত সেই 9টাৰ পৰা 12টাৰ মাজৰ সময়ছোৱা যে তাৰমানে 9টাৰ পৰাও নহয় 9:30 পৰা 11:30 তাৰমানে আমি 2 ঘণ্টা সময় পালোঁ সেই 2 ঘণ্টাৰ ভিতৰত যি কৰোঁ আমি কৰিব লাগিব আৰু মানে সেই 2 ঘণ্টাই সময় কাৰণ পিছত ট্ৰেন্সমিটাৰ অন হোৱাৰ লগে লগে একো কৰিব নোৱাৰি তাত আৰু সেই 2 ঘণ্টাৰ ভিতৰতে আমি তেনেকৈ যৌৱনীৰ প্ৰগ্ৰেম কৰোঁ হাচিনা হাজৰিকাৰ প্ৰথম গান সেইটো আৰু মোৰ জীৱনৰ প্ৰথম সুৰ প্ৰশান্ত বৰদলৈয়ে লিখিছিলে সেই গানটো আৰু হাচিনাই গাইছিলে সেইদিনাখন আমি আৰু তাত যাম তাতে ৰেকৰ্ড কৰিম কিন্তু তাত তেতিয়া কোনো হোটেল মানে একো দোকান পোহাৰ একোৱেই নাই এতিয়াও নাই কেইটা এতিয়াও হৈছে আৰু লাহেকৈ 2-এখন ওচৰে পাজৰে হৈছে বা তেতিয়া গাড়ী ঘোঁৰাও নাইতো আমি ইয়াৰ পৰা যাম আৰু কাজিয়াখন ক'ত লাগিলে কাজিয়াখনতো আৰম্ভণিতে ঘৰতেই লাগিছে চাদুলাৰ ঘৰত আচ্ছা বিষয়টো কি লাগিছে বিষয়টো মানে হ'ল কি এতিয়া তাত গৈ আমি ইমান দেৰি থাকিম খাম কি কিবা এটাতো লৈ যাব লাগিব ভুলটো মোৰেই ময়ে আগদিনাখন ক'লোঁ ঠিক আছে এটা কাম কৰোঁ মাংস বনাই লৈ যাম আৰু পৰঠা বনাই লৈ যাম তেতিয়া আৰু ডেকা বয়স আৰু মাংস বুলি ক'লে আৰু ভালেই লাগে চবৰে তাৰপিছত ঠিক হ'ল মাংস আৰু পৰঠা আৰু তেতিয়া মানে চাদুলাৰ ঘৰত মাক দেউতাক নাথাকে মই থাকোঁ চাদুলা থাকে আৰু চাদুলাৰ 2জন ভায়েক আছিলে সিহঁত থাকে তাৰপিছতে পিছদিনাখন ৰাতিপুৱা আমি 4টাতে উঠিলোঁ মই মাংস বনাইছোঁ সি মানে আটা মাৰিছে পৰঠা বনাম আৰু প্ৰথমতে আৰম্ভ মানে খুব আৰামত কৰিছোঁ আৰু আমি দেই বেছ হাঁহি ফূৰ্তিৰে আৰম্ভ কৰিছোঁ যে এই কামখিনি আগবাঢ়ি গৈ আছে নহয় পৰঠা বেলিবলগীয়া হৈছে পৰঠা বনাবলগীয়া হৈছে লাহেকৈ খংচাত উঠি আহি আছে
আহিয়ে ঠিক 6টামান বাজিছে আৰু 6টা নহয় 7টামান বাজিছে টুটুৱাই ওলাইছে ভৱেশ গোস্বামী আহিয়ে সি ড্ৰেছ কৰি আহিছে আহি পেলাই কৈছে এভৰিথিং ৰেডি সেইটো শুনাৰ লগে লগে আমাৰতো খং উঠিলে তাৰপিছত তাক প্ৰথম আৰম্ভটো গালি মই দিছোঁ তাক বোলে কি ৰেডি লাগে তোক নাহিবি বুলি ওলাই যা বুলি ইয়াৰ পৰা তাৰমানে তেতিয়া মানে কৰি আচলতে হেৰি ওলাইছে খং উঠি গৈছে এগা গোটেই মানুহখিনিৰ কাৰণে আমি দুখনকৈ হ'লেওতো পৰঠা বনাবলগীয়া হৈছে তুমি ভাবিছোৱা কিমান কষ্ট হৈছে আৰু তেতিয়া এটা কথা তেতিয়া গেছ চেছ একো নাই নহয় ষ্টভ আছে নে গেছ আছে নে কি জুই খৰিয়ে জুইত কৰিবলগীয়া হৈছে আৰু সেই তাতে আহি পেলাই সি একদম ধুনীয়াকে ড্ৰেছ এভৰিথিং ৰেডি সেই তেনেকুৱা কিছুমান ঘটনা ঘটি গৈছে আমাৰ মাজত টুটুদা কিন্তু পিছলেও ৰেডিঅ'টো মানে আপোনাৰ যে চাকৰি কৰাৰ পিছতো বহুত ঘটনা আছে কিন্তু আছে আৰু এটা কথা আৰু ৰেজবি গাই পুৰা হেৰি কৰি থাকেতো ৰেজবি আৰু এটা কথা ৰেজবিয়ে মানে সেইটো শেষলৈকে এই বেচেৰা গ'লগৈ আৰু যোৱাৰ দিনাখনলৈকে আনৰ আগত মোৰ কৈয়ে থৈ গ'ল সি বোলে মোক ব্লেড এখনো বিক্ৰী কৰিছিলে বোলে মোৰ কথা কৈ তাৰমানে হয় কি সি মই একেলগে থাকোতো মই আকৌ দাড়ি খুৰা বোলে ব্লেড সদায় পেকেট এটা কিনি আনো সি নানে সি সদায় এখন ব্লেড কিনি আনে তাৰপিছতে এদিন বিৰাট বৰষুণ সি দাড়ি কাটিব লাগে সেইদিনাখন আমাৰ প্ৰগ্ৰেম আছে দাড়ি চাড়ি কাটি যামতো সেই মই কৈছিলোঁ না যে বিৰাট আমি মানে সি ক'লে ৰাজেন তুমি ব্লেড এখন দিয়াচোন মোক মোৰ ব্লেড নাই কেলে পেকেটটা কালি আনিছিলা নহয় তুমি তোমাৰ কাৰণে নাই মই মোৰ কাৰণেহে আনিছোঁ মই তাৰপিছত ক'লে বহুত দেৰি লাগি আছে মই নিদিওঁ তাৰপিছত সি ক'লে মই ক'লোঁ যে এটা কাম কৰা ঠিক আছে মই দিম কিন্তু তুমি মোক দামটো দিব লাগিব মই এনেই নিদিওঁ সেই যে দামটো ল'লোঁ তাৰ পৰা তেতিয়ানো কি আৰু বেছি দামো নাছিলে আৰু খুব বেছি 8.5 তেনেকুৱা আছিলে তেতিয়া আৰু অনাই আৰু সেই কথাটোকে সি আৰু ৰহন সানি সিটো ৰহন একদম পুৰা পেইণ্ট কৰি মানে তাক দিয়েতো সি শেষলৈকে কৈ থাকিলে দেই সি মানে নোহোৱাও নহয় মই পইচা লৈছিলোঁ সেই তেনেকুৱাও ঘটনা ঘটিছে আমাৰ মাজত দৰ্শকক জনাব মই জানো কাৰণে কৈছোঁ যে এনেকুৱা বহু ঘটনা এটা শ্বিলঙৰ ঘটনা আছে দেই টুটুদাক লৈ পেলাই এই কথাবিলাক আমি জানিবলৈ থাকি গ'ল বহুত আনন্দৰ কথা আছে বহুত বিষাদৰ কথা আছে দুজনকৈ বন্ধু তেওঁ হেৰুৱাইছে চকুৰ আগতে খুব ৰিচেণ্টলি কিন্তু মই ৰাজেন্দ্ৰৰ বিষয়ে মই যে কৈছিলোঁ ভাল মানুহ আচলতে এনেই হ'ব নোৱাৰি ভাল মন এটা যেতিয়া নাথাকে নহয় এইটো নকবা আৰু মই কৈ দিছোঁ তাৰ কাৰণটো কিয় আমাৰ এটা অনুষ্ঠান আছে আখৰা ঘৰ বুলি আমি নাটকৰ কাম কৰোঁ আমি তেতিয়া বছৰ সেইটো আমি 25 বছৰ নহয় পাৰ হৈ গ'ল 26 বছৰমানৰ এটা অনুষ্ঠান এইটো সেই অনুষ্ঠানটো বিতুল দৌৰি বুলি এটা ল'ৰাই তাত বাঁহী বজাইছিলে ল'ৰাটো দুখীয়া কিন্তু তাৰ শিকাৰ বহুত দিন লক্ষ্ণৌত মানে হৰিপ্ৰসাদ চৌৰাচীৰ তাত তেওঁ সি বাঁহী শিকিবলৈ গৈছিলে সেই তাত মোক ৰাজেন্দ্ৰই মাতি আনি সুধিছিলে এই ল'ৰাটোৱে বৰ ভাল বজাইছে মই বোলো ল'ৰাটো বৰ দুখীয়া ৰাজেন্দ্ৰাই লগে লগে তাক 10,000 টকা এটা দিছিলে যিটো তাৰ কাৰণে সি কান্দি গৈছিলে মোৰ আগত কৈছে মোক কেনেকৈ কোনোবাই ভাল পাব পাৰেনে মই বোলো এইটো আশীৰ্বাদ বুলি ধৰ তই কাৰণ এই আশীৰ্বাদটো লৈ পেলাই তই আৰু আগবাঢ়ি যাবি ডিব্ৰুগড়ৰ ল'ৰা অকণমান দূৰলৈ থাকে ৰাজগড়ত থাকে ৰাজগড়খন বোধহয় ডিব্ৰুগড়তে পৰে নেকি আগতে পৰিছিল এতিয়া ক'ত পৰে নাজানো কাৰণ ঢেৰ ডিষ্ট্ৰিক্ট হ'ল তাত গতিকে এই যে স্বতঃস্ফূৰ্ত বা মোকেই কয় যে তই যদি কেতিয়াবা এতিয়া আজি মোক তুমি কৈ আছে এনে মোক অৰিজিনেল তই বুলি কয় কৈছে তোৰ যদি কেতিয়াবা মোক কবি মই সহায় কৰিম এই যে এইটো বোধহয় সামাজিক এটা দায়বদ্ধতা বা মানুহৰ প্ৰতি মৰম সেই মৰমটো থকা মানুহজনে হ'ল মোৰ কাৰণে ভাল মানুহ আৰু সেইজন হ'ল খুব কম মানুহ আছে তেনেকুৱা মোৰ জীৱনতো সেইজন হ'ল ৰাজেন্দ্ৰ শেষত কি ক'ব আপুনি আমি সামৰিব লাগিব
শেষত মই ক'ম যে একচুৱেলি ডিব্ৰুগড়ত এতিয়া তুমি মোক ইয়ালৈ মাতি নিছা, মোক খুব ভাল লাগিছে। ডিব্ৰুগড়ত কিন্তু আৰু কিছু লোক আছে, সেইখিনি লোকৰো যদি মানে লোককো ইয়ালৈ আনি ডিব্ৰুগড় 24x7 যদি তেওঁলোকক মাতি আনি 10জনৰ আগত যদি তেওঁলোকক চিনাকি কৰি দিয়াৰ কথা নহয়, এইটো মনৰ কথাখিনি কোৱা, মনৰ তেওঁলোকৰ মনত যিখিনি কথা আছে সেইখিনি যদি ৰাইজৰ আগলৈ লৈ যোৱাৰ সুবিধাকণ কৰি দিয়ে, খুব ভাল কাম এটা কৰা হ'ব বুলি আপুনি আনন্দ পাব শুনি যে ইয়াৰ এই অনুষ্ঠানটোৰ যিসকল ব্যক্তি আছে, যিসকলে অনুষ্ঠানটো কৰিছে, তেওঁলোকে এটা কথা কৈছে যে আমি মূলতে বেলেগৰ কোনোবা যদি আহে তো আহিবই বাৰু, এইটো কোনো কথাই নাই, কিন্তু মূলতে আমি ডিব্ৰুগড়ৰ যিখিনি মানুহ আছে সেই মানুহখিনিক আমি ৰাইজৰ আগত দাঙি ধৰিবলৈ বিচাৰোঁ। আৰু দ্বিতীয়তে ডিব্ৰুগড়ৰ বিষয়ে অন্ততঃ ৰাইজে জানক, পুৰণা ডিব্ৰুগড়খন, তাৰো আগৰ যিবিলাক কাহিনী আছে সেই কাহিনীবিলাক ৰাইজে জানক। আৰু আমি একেবাৰে আপুনি নিশ্চিন্ত হৈ থাকক দাদা, আমি তেওঁলোকক মাতিম, এখন দীঘলীয়া লিষ্ট আছে, সেই লিষ্টখনত আমি প্ৰত্যেককে মাতিম আৰু তেওঁলোকৰ মনৰ কথাখিনি ক'বলৈ সুবিধা কৰি দিম। শেষত মানে আপুনিতো এটা মানে ট্ৰেনজিশ্যন পিৰিয়ড এটা আপুনি দেখিছে, আপোনালোকে বহুত দেখিছে, সলনি বহুত দেখিছে আপুনি এতিয়া কওকচোন, নতুন যি আমাৰ প্ৰজন্ম আছে সেই নতুন প্ৰজন্মক আপুনি কেনেধৰণে এটা পৰামৰ্শ দিব? আমি শেষ কৰিম তাৰ আগতে, কাৰণ আপোনালোকৰ অভিজ্ঞতাখিনিয়ে অন্ততঃ তেওঁলোকক সেই সুবিধাটো দিব যে কেনেকৈ আগবাঢ়ি যাব পাৰি। আচলতে নতুন প্ৰজন্মৰ এতিয়া যিখিনি ল'ৰাই হওক বা ছোৱালীয়েই হওক, যিসকলৰ কিছু এটা কৰিবৰ ইচ্ছা আছে, মন আছে, তেখেতসকলে সদায় এটা কথাই ভাবিব লাগে যে আজি যিটো বৰ্তমান, এই বৰ্তমানটো এদিন অতীত হৈ যাব। আমি যেনেকৈ আজি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক সোঁৱৰোঁ, বিষ্ণুৰাভাদেৱৰ তেখেতৰ গীত, তেখেতৰ কৰ্মৰাজি সোঁৱৰোঁ, ভূপেনদাৰ কথাখিনি সোঁৱৰোঁ, খগেন মহন্ত, জয়ন্ত হাজৰিকা, সকলোৱে যিখিনি কাম কৰি পেলাই ইমান ভাল ধুনীয়া কাম কিছুমান কৰি থৈ গ'ল, যিখিনি কাম নেকি আজি আমিও সোঁৱৰোঁ, ভৱিষ্যতেও আমি সোঁৱৰিম বা আমাৰ নেক্সট প্ৰজন্মও সোঁৱৰিব। গতিকে ঠিক আজিৰ প্ৰজন্মও যাতে তেনেকুৱা এটা কথা মনত চিন্তা আগত ৰাখি পেলাই সেই ধৰণৰ কিছু কাম কৰি যোৱাটো মই বিচাৰোঁ। তেতিয়া ভৱিষ্যতলৈ যিটো নতুন প্ৰজন্ম হ'ব, তেওঁলোকে এই প্ৰজন্মটোক সোঁৱৰিব। আৰু এই প্ৰজন্মটোৰ সেইটোতে আনন্দখিনি আছে, থাকি যাব, তেওঁলোক থাকি যাব। শেষত এটা কথা নাজানিলেতো নহ'বই, অন্ততঃ দৰ্শকে জানিবলৈ বিচাৰিব যে আপোনাৰ পৰিয়ালটো। মোৰ পৰিয়ালটো, আমি পৰিয়ালটোৰ 4টাই মানুহ, মই, মোৰ পৰিবাৰ, চামুলি গোহাঁই, ডাঙৰজনী ছোৱালী অন্তৰা গোহাঁই, তেওঁ ডাক্তৰ, আৰু তেওঁ দেউতাকৰ নিচিনা মন এটা আছে দেই। ময়ে ক'ব পাৰোঁ যে মোৰ ল'ৰাটোক তেওঁ বিনা পইচাৰে মানে জন্ম যেতিয়া হৈছিলে, তাই ডাক্তৰ হিচাপে আছিলে, তাই এপইচাও লোৱা নাছিলে, সেইটো কথাও। তাৰপিছত ল'ৰাটো আছে, সি এতিয়া নুমলীগড়ত ৰিফাইনেৰীত চাকৰি কৰে, সিমানেই। দাদা, কিন্তু আপোনাৰ ল'ৰাটো এতিয়া ল'ৰাটোৰ ফালৰ পৰা মোৰ নাতিনী এজনীও আপুনি ককা হ'ল, তাৰমানে ককা হ'লো আৰু। কিন্তু আপোনাৰ ল'ৰাটোক আপুনি কিন্তু গাৰ্জেন হিচাপে এবাৰ ধন্যবাদ দিব লাগিব এটা কথাত। কি কাৰণে বাৰু? ঘটনাটো কেনেকুৱা আছে যে আপুনি ৰাজেন্দ্ৰাৰ আজি ৰাজেন্দ্ৰাই ক'ব যে আচলতে চিগাৰেট খোৱাটো খুব এটা মানে নিজৰ স্বাস্থ্যৰ কাৰণে খুব অন্যায় কথা। ৰাজেন্দ্ৰাৰ এটা অভ্যাস আছিল, কিন্তু একেবাৰতে এৰি দিলে ৰাজেন্দ্ৰা নতুন জেনেৰেশ্যনক। তাৰমানে কথাটো এনেকুৱা হ'ল,
মইতো আগে সেই ডাঙৰ পেকেট এটা থাকে যে 20টা আৰু দীঘল সেই চিগাৰেটবিলাক বেছ দীঘল দীঘল আৰু দেই 20টা একেলগে থাকে সেই তেনেকুৱা পেকেট কিনি খাইছিলোঁ মানে হয় তাৰপিছতে ঘৰত কৈয়ে থাকে ইমানকৈ চিগাৰেট খোৱাৰ ঘৰত গুণবিলাক পায় বেয়াও পায় আৰু মোৰ আকৌ নিচা হৈ গ'ল নহয় সেইটো এৰিব নোৱাৰোঁ তাৰপিছতে ল'ৰাটোৱে এদিন ক'লে যে তুমি যদি চিগাৰেটটো যদি নেৰা মই কিন্তু আৰু পঢ়া শুনা বাদ দিম আৰু সেইটো যেতিয়া কৈ দিলে মই ভাবিলোঁ নাই এই কথাটো বৰ ঠিক নহ'ব তেতিয়া মোৰ এটা কথা মনত পৰিলে আৰু বেলেগ এজনৰ কথাও মনত পৰিলে তেনেকৈ তেওঁ এটা বেয়া অভ্যাস বাদ দিছিলে মদ খোৱাটো বাদ দিছিলে তেতিয়া মই ভাবিলোঁ নাই ময়ো বাদ দিওঁ সেই তেতিয়াই আৰু চিগাৰেট খোৱাটো বাদ দিলোঁ কিন্তু মোৰ সেইটো মানে বাদ দি মোৰ বহুত উপকাৰ হ'ল বহুত উপকাৰ হ'ল কাৰণ মই সেইটো সময়ত মোক ডক্টৰেও কৈছিলে যে এইটো খুব আপোনাৰ বেয়া অভ্যাস হৈছে এইটো আপুনি নাখাব এইটো নকৰিব আপুনি আৰু ভগৱানে মোক সেইটো সহায় কৰিলে যে আৰু তাৰ কাৰণে কিন্তু ল'ৰাটোক আপুনি ধন্যবাদ দিবই লাগিব ধন্যবাদ দিবই লাগিব দাদা মই দৰ্শকক মই জনাওঁ যে মই এই কথাটো কিয় উলিয়ালোঁ এই কথাটো উলিওৱাৰ এটাই কাৰণ হ'ল যে নতুন প্ৰজন্মক অন্ততঃ এই পৰামৰ্শ তেওঁৰ ফালৰ পৰা তেওঁ নিশ্চয় দিছে যে চিগাৰেটটো বাদ দিয়ক আপোনাৰ নিজক সুস্থ কৰি ৰাখক আনন্দত থাকক জীৱনটোক উপভোগ কৰক যেনেকৈ ৰাজেন দাই কৈছে মোৰ লগত মই এৰাৰ কাৰণে মোৰ লগত আৰু দুজনে চাকৰি কৰিছিলে ৰেডিঅ'ত সিহঁতেও এৰি দিলে চিগাৰেট খাব কি আনন্দৰ কথা আচলতে দাদা আজি বৰ ভাল লাগিলে আপোনাৰ লগ পাই আৰু মই ভাবিছোঁ আমাৰ আজিৰ যিটো অনুষ্ঠান আমি কৰিছোঁ সেইটো আমাৰ কাৰণে এটা খুব মেমৰেবল অনুষ্ঠান হৈ থাকিব কিয়নো আপোনাক আমাৰ মাজত পালোঁ ধন্যবাদ ৰাজেন দা আপুনি সদায় সুস্বাস্থ্যৰে থাকক আনন্দত থাকক আপোনাৰ কণ্ঠটো এনেকৈ সেউজীয়া হৈ থাকক আৰু সদায়তো সেউজীয়া মানে ক'ত এতিয়াতো বহুতখিনি চাগে মৰহিছে আমি ভাল পাইছোঁ কাৰণে কৈছোঁ যে সদায় এনেকৈ থাকক আৰু ৰাজেন দা সদায় আনন্দত থাকে সেইকাৰণে ইমান ধুনীয়া মানুহ ডিব্ৰুগড় এজন ধুনীয়া মানুহৰ ভিতৰত ৰাজেন দাক আমি গন্তিত ধৰোৱেই আৰু ধুনীয়া একো নহয় ধুনীয়া বেলেগহে ক'ব আমি কৈছোঁ আপোনাক দাদা ধন্যবাদ আকৌ আমি এনেকৈ এদিন কথা পাতিম ঢেৰ কথা থাকি গ'ল দৰ্শকবৃন্দ অজস্ৰ অভিজ্ঞতা আছে অজস্ৰ ঘটনা আছে যিবিলাক কথা আজি কম সময়ৰ ভিতৰত আমি আবদ্ধ কৰিব নোৱাৰিলোঁ আমি দাদাক আকৌ লগ পাম দাদা সুস্থৰে থাকক শান্তিৰে থাকক আনন্দত থাকক আৰু দৰ্শকক আমি ধন্যবাদ জনাইছোঁ আমাৰ প্ৰথমটো অনুষ্ঠান অসীম কুমাৰ শৰ্মাৰ সৈতে খোলা কথা যিটো ডিব্ৰুগড় 24x7 এই অনুষ্ঠানটোৱে আগবঢ়াইছে আপোনালোকে চাই পৰামৰ্শ দিয়ক আপোনালোকৰ পৰামৰ্শৰ মতেই এই অনুষ্ঠানটো আমি আগবঢ়াই লৈ যাম ধন্যবাদ শুভৰাত্ৰি